নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ লৈ তনগল পোনপ্ৰথমে আপোনালোক সকলোলৈকে অহাকালি অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 পৰীক্ষাৰ শুভেচ্ছা জ্ঞাপন কৰিছো আজিৰ এই ভিডিঅ'টিত আমি মেথছৰ এটা ৰিভিজন ক্লাছ কৰিম তো এই ক্লাছটোত আমি ইম্পৰ্টেন্ট কিছুমান ফৰ্মুলা লগতে কিছুমান শৰ্ট ট্ৰিক্স আপোনালোকক কৈ দিম যাতে আপোনালোকে এক্সামত গৈ খুব কম সময়ৰ ভিতৰত এনে ধৰণৰ মেথছৰ কোৱেশ্যনবিলাক সলভ কৰিব পাৰে তো ভিডিঅ'টো পাৰিলে আপোনালোকে অলপ স্পীড কৰি ল'ব কাৰণ আপোনালোকৰ সময় এতিয়া হাতত একেবাৰে কম আছে তো বলক দেৰি নকৰাকৈ প্ৰশ্নসমূহ আলোচনা কৰো প্ৰথম কোৱেশ্যনটো কি দিছে চাওক The total surface area of a cube is 96 cm square. Find the volume of the cube. এটা ঘনকৰ মুঠ পৃষ্ঠকালি দিয়া হৈছে 96 cm স্কয়াৰ বৰ্গ সেন্টিমিটাৰ তো ঘনকটোৰ আয়তন নিৰ্ণয় কৰিব গৈছে এতিয়া চাওক ঘনক এটাৰ মুঠ পৃষ্ঠকালি কেনেকৈ উলিয়ায় বা ঘনক এটাৰ আয়তন কেনেকৈ উলিয়ায় হেতু প্ৰথমতে আমি জানিব লাগিব তো সেই সূত্ৰকেইটা জানিব লাগিব আৰু এই কোৱেশ্যনটো আপোনালোকৰ 2022 চনৰ গ্ৰেড 4 আহিছিলে চাই লও ভালকে এনেকুৱা প্ৰশ্নবিলাকে আহে কি কৈছে ঘনক এটাৰ প্ৰথম কথা হ'ল আমি ঘনকটোৰ পৃষ্ঠকালি মুঠ পৃষ্ঠকালি কেনেকৈ উলিয়ায় হেতু জানিব লাগিব আৰু আয়তন কেনেকৈ উলিয়ায় সেই সূত্ৰটো জানিব লাগিব তো মনত ৰাখিব ঘনক এটাৰ মুঠ পৃষ্ঠকালি উলিওৱা সূত্ৰটো হৈছে 6l স্কয়াৰ হ'ব 6l স্কয়াৰ আৰু ইয়াত l টো হৈছে ঘনকটোৰ বাহুৰ দৈৰ্ঘ্য কাৰণ ঘনক এটাত বাহু গুটেকিটা সমান থাকে তো এইটো হৈ গলগে মুঠ পৃষ্ঠকালিৰ সূত্ৰ 6l স্কয়াৰ আৰু ঘনকৰ আয়তন উলিওৱা সূত্ৰটো হৈছে l কিউব বাহুটো উলিয়াই পিনে আমি কিউব কৰি দিলে ঘনকটোৰ কি হ'ব আয়তন উলিয়াব পাৰিম এতিয়া মেইন কথা হ'ল আমি ইয়াত ঘনকটোৰ বাহুটো উলিয়াব লাগিব বাহুটো উলিয়া তাৰ পিছত আয়তনটো উলিয়ামগে তো এতিয়া আমাক কি দিয়া আছে চাওক 6l স্কয়াৰ সমান আমাক দিয়া আছে 96 এটো আমাক দিয়া আছে যে ঘনকটোৰ মুঠ পৃষ্ঠকালি 96 cm স্কয়াৰ এতিয়া আমি ইয়াৰ পৰা l টো উলিয়াই লম তো এটো যদি আমি l স্কয়াৰ দেফালে ৰাখো 6 টো ইফালে গলে হৰণ হৈ যাব 96 ডিভাইডেড বাই 6 এতিয়া 6 যদি 96 ক কাটো কেবাৰ যাব 6 গুণ 6 6 6 গুণ 36 16 l স্কয়াৰ ইকুৱেল আমাৰ 16 হৈ গল তো l ইকুৱেল কিমান হ'ব √16 আৰু √16 মানে আমি জানো কিমান 4 সৰি তো l স্কয়াৰ আমাৰ l মানে কিমান হৈ গল আমাৰ 4 হৈ গল এটা l যদি 4 হ'ল আমি ইয়াৰ ঘনকটোৰ আয়তন নিৰ্ণয় কৰিব পাৰিম তো আয়তন কি আছিল l কিউব মানে কিমান হ'ব 4 কিউব কৰিলে কিমান হ'ব 4 পূৰণ 4 পূৰণ 4 এটো কি হ'ব 4 4 গুণ 16 4 গুণ 64 হৈ যাব ইয়াৰ কাৰেক্ট আনসাৰ অপচন চাওক কোনটো শুদ্ধ দিছে অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ 64 সেন্টিমিটাৰ কিউব মনত ৰাখি দিব 64 সেন্টিমিটাৰ কিউব হ'ব কিন্তু কাৰণ কিউব কিহৰ কাৰণে দিয়া হৈছে আয়তন উলিয়াবৰ কাৰণে কিউব দিয়া হৈছে ঠিক আছে আশা কৰিছো আপোনালোকে এতিয়া এনে ধৰণৰ প্ৰশ্নবিলাক কৰিব পাৰিব নেক্সট কোৱেশ্যনটো লাগবঢ়ো কি দিছে চাওক The ratio of the diameter of two circle is 2:3 find the ratio of the areas of the circle কোনো দুটা বৃত্তৰ ব্যাসৰ অনুপাত দিয়া আছে 2:3 বৃত্তটোৰ কালিৰ অনুপাত কিমান হ'ব উলিয়াব গৈছে তো চাওক বৃত্তৰ ব্যাসৰ অনুপাতটো আমাক দিয়া আছে আৰু যদি আমি বৃত্তৰ কালি উলিয়াব যাওঁ তেতিয়া কিন্তু ব্যাসৰ কোনো প্ৰয়োজন নহয় কাৰণ ডায়ামিটাৰটো আমাৰ ব্যাসৰ ক্ষেত্ৰত নালাগে তো ব্যাস কালিৰ ক্ষেত্ৰত নালাগে তো কালি উলিয়াবৰ কাৰণে আমাক কি লাগিব ৰেডিয়াসটো লাগিব আমি r টো উলিয়াব লাগিব তো ৰেডিয়াসটো কেনেকৈ উলিয়াম চাওক ব্যাসৰ অনুপাত দিয়া আছে 2:3 দিয়া আছে আমাৰ ব্যাসৰ অনুপাতটো এতিয়া আমি কি উলিয়াব লাগিব ব্যাসাৰ্ধৰ অনুপাতটো উলিয়াব লাগিব ব্যাসাৰ্ধটো উলিয়াব লাগিব তো ব্যাসাৰ্ধ কিমান হ'ব এইকিটা হৰণ কৰিলে ব্যাসাৰ্ধটো পাই যাম তো এটা হৈ যাব 2/2 আৰু এটা হৈ যাব আমাৰ কিমান 3/2 তো 2/2 কৰিলে কিমান হ'ব 1 আৰু 3/2 টো 3/2 এ ৰাখি দিও তো এতিয়া ব্যাসাৰ্ধৰ অনুপাতটো হৈ যাব 1:3/2 এতিয়া আমি ইহঁতৰ কালিৰ অনুপাতটো উলিয়ামগে তো চাওক ব্যাসাৰ্ধৰ অনুপাতটো আমি পাই থৈছো 1:3/2 ইহঁতৰ এতিয়া আমি কি উলিয়ামগে কালিৰ অনুপাতটো উলিয়াম তো চাওক কালিটো উলিয়াবলে কি কৰিম আমি জানো বৃত্তৰ কালি উলিওৱা সূত্ৰটো কি জানো পাই r স্কয়াৰ হৈছে বৃত্তৰ কালিৰ অনুপাত এতিয়া আমি কালিৰ অনুপাত গিটা আমি কৰি লম তো চাওক প্ৰথমতে আমি পাই r স্কয়াৰ ওপৰত পাতিলো তলতো পাই r স্কয়াৰ এটা পাতিম কাৰণ অনুপাতটোক আমি এনেকৈ ভগ্নাংশ হিচাপতো লিখিব পাৰো এটা দুইটাতে পাই আছে কাটি দিম পাই এতিয়া ওপৰত r টোক লিখিম এটাক লিখিম 1 স্কয়াৰ কৰিম ওপৰত আৰু তলত কৰিম 3/2 হোল স্কয়াৰ কাৰণ এটা আছিল 1 আৰু এটা আছিল 3/2 সেইকাৰণে আমি 3/2 হোল স্কয়াৰ কৰিলো এতিয়া আমি ওপৰত যদি 1 স্কয়াৰ কৰো 1 এ হ'ব আৰু 3/2 হোল স্কয়াৰ কৰিলে 3 3 গুণ 9 আৰু তলত 4 এতিয়া চাওক ডাবল ভগ্নাংশ যেহেতু ইয়াত আহি আছে তো ডাবল ভগ্নাংশটো অতৰাই দিম আমি 1 টো থাকি যাব এটো হৰণ ভগ্নাংশ চিহ্নটো অতৰাই পূৰণ দিলো আৰু এটো চেঞ্জ হৈ যাব
4 টো ওপৰত গুচি যাব 9 টো তলত আহি যাব তো এটো হল 1 আৰু 4 পূৰণ কৰিলে 4 আৰু তলত 9 তো 4/9 আমাৰ ওলাই গল তো 4/9 ক যদি আমি অনুপাতত লৈ যাও কিমান হৈ যাব 4:9 তো 4:9 কোনটো অপচনত আছে চাওক অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকে এনেকুৱা প্ৰশ্ন আহিলে পাৰিব আৰু এই প্ৰশ্নটো আপোনালোকৰ গ্ৰেড 4 2022 চনৰ গ্ৰেড 4 ত আহিছিল এই কোৱেশ্চনটো তো ভালকে চাই লব এনে ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ পৰীক্ষাত আহি আছে নেক্সট কোৱেশ্চনলৈ আগবঢ়ো কি দিছে চাওক যদি a অনুপাত b টো 3:4 দি আছে আৰু b অনুপাত c টো 8:9 দি আছে তেন্তে a আৰু c অনুপাতটো কিমান হ'ব তো এই প্ৰশ্নটো 2006 চনৰ এসএসসি পৰীক্ষাত আহিছিল তো ইম্পৰ্টেন্ট হয় চাই লব কি দি আছে আমাক চাওক a আৰু b ৰ অনুপাত দি আছে আমাক 3:4 আমাক দি আছে তাৰ পিছতে আকৌ কি দিছে b আৰু c ৰ অনুপাত আমাক দিয়া আছে 8:9 কি উলিয়াব কৈছে আমাক a আৰু c ৰ অনুপাতটো উলিয়াব লাগে a আৰু c ৰ অনুপাতটো আমি ফাইন্ড কৰিব লাগে এতিয়া আমি a আৰু b ৰ অনুপাতটো কেনেকৈ লিখিব পাৰো a/b বুলি লিখিব পাৰো a/b সমান কিমান 3/4 এনেকৈ লিখিব পাৰো আমি ঠিক আছে তাৰ পিছতে b অনুপাত c টোক আমি কেনেকৈ লিখিব পাৰো b/c লিখিব পাৰো আৰু b/c টোক আমি লিখিব পাৰো 8/9 এতিয়া চাওক আমাক কি উলিয়াব লাগে a অনুপাত c অৰ্থাৎ কি উলিয়াব লাগে a/c উলিয়াব লাগে তো চাওক a/c উলিয়াবলে কি কৰিব লাগিব a/b ইনটু কি কৰি দিম b/c কৰি দিলে আমাৰ a/c উলাই যাব কেনেকৈ চাওক b টো কাটা যাবগে তো b কাটা যাব থাকি যাব a/c এতিয়া সিম্পল 3/4 a/b ৰ জাগাত পাতি দিয়ক 3/4 ইনটু b/c মানে কিমান আছিল 8/9 তো এটো 8/9 পাতি দিয়ক এটা সিম্পল কাটাকাটি কৰি দিয়ক 3 এ 9 কাটিব 3 বাৰ 4 8 কাটিব 2 বাৰ তো ওলাই গল আমাৰ 2/3 তো a/c আমাৰ কিমান ওলাই গল 2/3 এতিয়া a আৰু c ৰ অনুপাতটো কিমান হ'ব 2:3 তো চাওক কোনটো অপচনত আছে কোনটো অপচনৰ উত্তৰ আছে চাওক অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এনেকুৱা ধৰণৰ পৰীক্ষাত প্ৰশ্ন আহিলে এতিয়া আপোনালোকে কৰিব পাৰে যেন আৰু যদি ভিডিওটো আপোনালোকে বুজি পাইছে কোৱেশ্চন নম্বৰ যদি বুজি পাইছে তেনেহলে কমেন্টত আপোনালোকে ইয়েস বুলি লিখি জনাই দিব তো আমি গম পাই যাম আপোনালোকে বুজি পাইছে নেক্সট কোৱেশ্চনটো কি দিছে চাওক which of the following is a factor of the polynomial x square minus x minus 2 x square minus x minus 2 এটা আমাৰ পলিনোমিয়াল বহুপদ দিয়া আছে এই বহুপদ ৰাশিটো কোনটো এটা উৎপাদক হয় আমাক উলিয়াব দিছে তো নিম্নলিখিত সমূহৰ কোনটো বহুপদ x square minus x minus 2 এটা উৎপাদক হয় তো চাওক এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে আৰু এটো 2022 চনতে আহিছিল 2022 চনৰ পৰীক্ষাতে আহিছিল তো আমি গুটেকিটা কৈছে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিসকাস কৰিম তো এই কোৱেশ্চনটো 22 চনত আহিছিল কি কৈছে চাওক এই বহুপদটো x square minus x minus 2 বহুপদটোৰ কোনটো এটা উৎপাদক হয় তো এতিয়া এই কোৱেশ্চনটো কৰিবলৈ হলে আমি কি কৰিব লাগিব অপচন কিটা চাব লাগিব অপচন কিটাৰ থ্ৰুদি আমি আনসাৰটো উলিয়াব লাগিব তো প্ৰথম অপচনটোত চাওকচোন কি আছে x + 5 আছে এতিয়া x + 5 টো x square minus x minus 2 ৰ এটা উৎপাদক হয় না কেনেকৈ চেক কৰিব x + 5 টো যে আছে তো ইয়াৰ আমি যদি 0 উলিয়াও এটো কিমান হ'ব x = কিমান হৈ যাব -5 x = কিমান হৈ যাব -5 এতিয়া এই বহুপদটো যে আছিল আকৌ লিখি দিছো মই x square minus x minus 2 এই বহুপদটোত -5 বহুৱাই চাওকচোন 0 ওলাই নেকি যদি 0 ওলাই গুটে সমীকৰণটো যদি আমি কৰি দিও প্লাস মাইনাস কৰি দিও তেতিয়া যদি 0 ওলাই যায় -5 বহুৱালে তেতিয়া আমি গম পাম যে এটো উৎপাদক হয় তো কৰি চাও x স্কয়াৰ জাগাত আমি কি পাতিম -5 স্কয়াৰ পাতিম -x ৰ জাগাত -5 পাতিম আৰু -2 পাতিম তো এটো 5 স্কয়াৰ কৰিলে 25 -5 +5 আৰু -2 তো চাওক 25 এর পাশে 30 হৈ গল 30 ৰ পৰা 2 গলে 28 তো এটো 28 ওলালে এটো হ'ব নোৱাৰে কেতিয়াও তো এটো প্ৰথম অপচনটো শুদ্ধ নহয় তো প্ৰথমটো ক্যান্সেল হল আমি দ্বিতীয়টোলে আগবঢ়ো তো দ্বিতীয়টো যদি যাও কিমান হ'ব এটো x + 4 = 0 যদি হয় x ৰ ভ্যালু কিমান লাভ হ'ব -4 এতিয়া -4 বহুৱাই চাও এই সমীকৰণটোত x স্কয়াৰ - x - 2 এতিয়া যদি আমি কৰিব যাও -4 স্কয়াৰ হ'ব -4 হ'ব -2 হ'ব 4 4 গুণ 16 +4 -2 16 4 20 হ'ব 20 ৰ পৰা 2 গলে হ'ব 18 তো এটো শুদ্ধ নহয় 18 ওলাইছে 0 ওলাব লাগিব কিন্তু তো আপোনালোকে চাব এনেকা আমাৰ এড কৰোতে টাইম লাগিছে কিন্তু আপোনালোকে এক্সামত গৈ খুব স্পিডত আপোনালোকে বস্তুকিটা কৰিব লাগিব আৰু একুৰেচিটো শুদ্ধ হ'ব লাগিব যিমান আপোনালোকে স্পিডত কৰিব পাৰিব সিমানে আপোনালোকৰ টাইমটো
কম লাগিব আৰু আপোনালোকে স্পিডৰ লগতে একুৰেচিটো ঠিক ৰাখিব লাগিব কাৰণ শুদ্ধটো হ'ব লাগিব অকল বোলে স্পিডত কৰি থৈছে ভুলকে কৰি থৈলেতো কি হ'ব তো আমি এতিয়া 3 নম্বৰ অপচনটো আগবাঢ়িম 3 নম্বৰ অপচনটো কি দি আছিলে x - 2 = 0 ধৰিব লাগিব এতিয়া x ৰ ভ্যালু কিমান যাব 2 তো এতিয়া আমি x ৰ ভ্যালু কি পাতি দাম গুটেকিটা এই সমীকৰণটোত x ৰ ভ্যালু 2 পাতি গৈ থাকিম চাওক প্ৰথমতে 2 স্কয়াৰ বহিব -2 আৰু ইফালে -2 তো এইগুলা 2 গুণ কৰিলে 4 -2 -2 তো 4 -4 হ'ব আৰু 4 - 4 কৰিলে কিমান হ'ব 0 হ'ব তো চাওক আমি 0 পাই গলো তো 0 যদি পাই গলো এটোই হ'ব শুদ্ধ উত্তৰ অপচন কোনটো হ'ব অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো আপোনালোকে অপচন ডি টো কৰি চাব পাৰে এটো ইনে শুদ্ধ নহব তো এতিয়া আপোনালোকে গম পালে এনেকা প্ৰশ্নলে কেনেকৈ কৰিব তো ভালকৈ আপোনালোকে এইবিলাক প্ৰেক্টিস কৰি যাব এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবঢ়ো কি দিছে চাওক the mean of the data series অৰ্থাৎ এটা ডাটা সিৰিজ আমাক দিয়া আছে এই ডাটা সিৰিজটোৰ গড়মান উলিয়াব গৈছে মিন উলিয়াব গৈছে গড়মান কেনেকৈ উলিয়ায় হেতু আপোনালোকে জানিব লাগিব প্ৰথম কথা হ'ল মই সিম্পল এটা উদাহৰণ দি পিনে আপোনালোকক গড়মানটো উলিয়াবলৈ বুজাই দিছো তো আমি ধৰিছো 4টা মান সংখ্যা আমাক দিয়া আছে 2 দিয়া আছে 5 ধৰক দিয়া আছে 12 দিয়া আছে আৰু ধৰক 6 দিয়া আছে এই সংখ্যাকিটাৰ আমাৰ গড়মান উলিয়াব লাগিব তো কেনেকৈ উলিয়াম তো গড়মান উলিয়াবলৈ হলে আমি সংখ্যাকিটাক যোগ কৰিব লাগিব 2 + 5 + 12 + 6 আৰু তলত কিহেৰে হৰণ কৰিব লাগিব জানে কেটা সংখ্যা আছে হেগিটা হিসাব কৰিব 2 এটা আছে 5 এটা 12 এটা 6 এটা তো কেটা সংখ্যা আছে টোটাল 4টা সংখ্যা আছে তো আমি 4 ৰে তো হৰণ কৰিব লাগিব এতিয়া আপুনি গুটেকিটা যোগ কৰি দিয়ক 2 এর পাশে 7 7 এ 12 হ'ব 19 19 এ 6 হৈ যাব 25 তো 25/4 হৈ যাব এটো গড় আৰু আপুনি ক্যালকুলেশন কৰি চাব পইণ্টত কিবা এটা উত্তৰ ওলাবগে ঠিক আছে তো এনেকৈ আমি গড়মান উলিয়াব লাগিব এতিয়া আমি এই প্ৰশ্নটোলৈ উভতি আহো প্ৰশ্নটোত যিকিটা সংখ্যা দিছে সেই সংখ্যাকিটা এবাৰ চাই লও মই লিখি লৈছো 7 আছে তো মই একেবাৰতে প্লাস কৰিয়ে দিছো আৰু 7 আছে প্লাস 12 আছে তাৰ পিছতে প্লাস 5 প্লাস 1 প্লাস 4 প্লাস 2 প্লাস 1 প্লাস 12 প্লাস 17 প্লাস 16 প্লাস 1 প্লাস 5 প্লাস 8 এগিটা আছে এটা দুটা 3টা 4টা 5টা 6টা 7টা 8টা 9টা 10টা 11টা 12টা 13টা সংখ্যা আছে এতিয়া আমি হিসাব কৰিলো 13টা সংখ্যা আছে তলত আমি কি দিব লাগিব 13 দিব লাগিব তো মই কৈছিলো আপুনি যিমান কিটা সংখ্যা দিব তলত সিমানে দিব লাগিব এতিয়া কথাটো হল আমি গুটেকিটা যোগ কৰিব লাগিব তো 7 আৰু 12 যোগ কৰিলো 19 19 এ পাছে 24 24 একে 25 25 এ 4 হ'ব 29 29 30 31 32 32 33 34 44 44 এ 7 40 45 46 47 48 49 50 51 আৰু 10 61 61 62 63 64 67 67 আৰু 77 71 78 আৰু 5 যোগ কৰিলো এটো হৈ গলগে 83 আৰু 8 প্লাস কৰিলো 91 তো এটো হৈ গলগে আমাৰ 91 আৰু তলত হৈ গলগে 13 এতিয়া 91 ক 13 এ যদি ডিভাইড কৰো 91 ক যদি 13 এ ডিভাইড কৰো চাওক 7 বাৰ মান যাব নেকি 7 বাৰ কৰি চাওচোন 3 7 গুণ 21 ৰ 1 অকলে 2 7 গুণ 7 8 নহয় কিমান বাৰ যাব 7 বাৰ যাব 13 এতিয়া 13 91 খৰণ কৰিলে কেবাৰ যাব 7 বাৰ যাব তো আমাৰ উলাই গল গড় মানটো কিমান হ'ব 7 অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকে গড় মান উলিয়াব পাৰিব তো আপোনালোকক এটা গড় মান ইয়াতে কৰিব দিছো আপোনালোকে কৰি চাব মই সংখ্যাকিটা লিখি দিছো ভালকে নোট ডাউন কৰি লব 5 আছে 2 আছে 16 9 23 44 আৰু 25 এই সংখ্যাকিটাৰ গড়মান আপোনালোকে উলিয়াই দিব উলিয়াই পিনে কমেন্টত জনাই দিব তো কিমান হ'ব গড়মান তো আপোনালোকে পইণ্টটো ওলাব পাৰে কোনো কথা নাই বা ভগ্নাংশটো ওলাব পাৰে আপোনালোকে চাব কিমান ওলাই এগিটাৰ গড়মান ঠিক আছে এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবাঢ়ো নেক্সট কোৱেশ্চনটো চাওক কি দিছে যে a customer purchased a fan which had a printed price of Rs2000 if he received two successive discount of 20% and 10% then how much did he pay for the fan কি কৈছে ভালকে চাওক এজন গ্ৰাহকে 2000 টকাৰ ছপা মূল্যযুক্ত এখন পাংখা ক্ৰয় কৰিলে ফেন এখন ক্ৰয় কৰিলে যদি পৰ্যায়ক্ৰমে 20% আৰু 10% ৰ দুটা ৰেহাই লাভ কৰে তেন্তে তেওঁ পাংখাখন ক্ৰয় কৰিবলৈ কিমান টকা পৰিশোধ কৰিছিল তো 2000 টকাৰ লিখা আছিল ফেনখনৰ ছপা মূল্য আছিল 2000 টকা
তো তাৰে ওপৰত আকৌ 20% ৰেহাই দিয়া আছিল এবাৰ আকৌ 10% ৰেহাই দিয়া আছিল এতিয়া 20% আৰু 10% ৰেহাই দিয়াৰ পিছত ৰেহাই মানে বাত্তা তো বাত্তা দিয়াৰ পিছত বা ৰেহাই দিয়াৰ পিছত কিমান টকা দি তেও ফেনখন কিনিলে হেতু আমাক উলিয়াব কৈছে তো তেও কিমান টকা দিলে ফেনখনৰ কাৰণে আমাক হেতু উলিয়াব কৈছে তো এতিয়া চাওক কি কৰিব লাগিব আমি প্ৰথমতে 2000 টকাৰ 20% তুমি উলিয়াই লম তো 2000ৰ যদি আমি 20% উলিয়াবলৈ যাও 2000ৰ 20% যদি উলিয়াব যাও কিমান হ'ব 2000 * 20/100 আৰু মই সদায় কৈছো পাৰ্চেন্টটো আমি যদি ভগ্নাংশত নিব লাগে এটো হৰণ কৰি দিব লাগিব এটা দুটা জিৰ ইয়াত কাটিলো ইয়াত দুটা জিৰ কাটিলো 20 * 20 মানে কিমান হৈ যাব 2 * 4 400 টকা তো 2000 টকাৰ 20% মানে হল 400 টকা তো প্ৰথমতে 2000ৰ পৰা কি হ'ব চাওক 2000ৰ পৰা 400 টকা এটা ৰেহাই পাব প্ৰথম কেছটোত তো 2000ৰ পৰা 400 ৰেহাই পালে হ'ব 1600 টকা এতিয়া 1600 টকা হৈ গল ঠিক আছে এতিয়া আকৌ 10% ৰেহাই দিব চাওক 1600ৰ 10% কিমান একেবাৰে সহজ কিন্তু 1600ৰ 10% যদি আমি উলিয়াব যাও 1600 * 10/100 দুটা জিৰ কাটিলো তো 160 হ'ব 160 এতিয়া 1600ৰ পৰা সিম্পল 160 মাইনাস কৰি দিওক আমাৰ আনসাৰটো ওলাই যাব তো 1600ৰ পৰা যদি 160 মাইনাস কৰো কিমান হ'ব 0 10 চেগল থাকিল 4 ভাল লাগিলে 5 এগল থাকিল 4 আৰু 1 1440 1440 টকা 1440 হ'ব আনসাৰ কোনটো শুদ্ধ উত্তৰ হ'ব চাওক অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ 1440 টকা অপচন এ আছে তো অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকৰ এনেকুৱা ৰেহাই প্ৰশ্ন যদি দিয়ে আপোনালোকে যাতে কৰি থৈব পাৰে তো বলক নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো কি দিয়া আছে চাওক A die is marked with 1 1 2 2 4 4 respectively on its 6 faces the probability of that 4 will face up on a single throw of the die is এটা পাখাগুটিৰ 6টা পিঠিত ক্ৰমান্বয়ে 1 1 2 2 আৰু 4 4 চিহ্ন কৰি থোৱা আছে পাখাগুটিটো এবাৰ প্ৰক্ষেপ কৰিলে 4 চিহ্ন ওপৰমুৱাকৈ পোৱাৰ সম্ভাৱিতা কিমান হ'ব চাওক এটো 2022ত আহিছিল 2022ত এডিআৰই পৰীক্ষাত আহিছিল গ্ৰেড 4ত তো আপোনালোকে চাই যাব এনেকুৱা প্ৰশ্নবিলাক আহে কিন্তু সম্ভাৱিতাৰ প্ৰশ্ন আহিবই এতিয়া কি কৈছে প্ৰশ্নটো ভালকে চাওক পাছাগুটি মানে লুডুগুটি বুলি ধৰিব পাৰে লুডুগুটিৰ 6টা পিঠি থাকে তো সেই লুডুগুটিৰ 6টা পিঠিত কি আছিল দুবাৰ 1 আছে 1 দুটা আছে 2 দুটা আছে আৰু 4 দুটা আছে এইকিটা আছে 1 2 3 4 5 6টা টোটাল তো এতিয়া আমি টোটাল ৰিজাল্টটো আমি জানিব লাগিব ইয়াত টোটাল ৰিজাল্টটোৱে সবতকৈ ইম্পৰ্টেন্ট হয় টোটাল ৰিজাল্ট কিমান হয় 6টা পিঠি থাকে তাৰ পিছত আমাক সুধিছে কি প্ৰশ্নটো সুধিছে কি হেতু চাব তো প্ৰক্ষেপ কৰিলে 4 চিহ্ন ওপৰমুৱাকৈ পোৱাৰ সম্ভাৱিতা উলিয়াব আছে 4টো কেইবাৰ আছে হেতু চাব 4টো কেইবাৰ আছে দুবাৰ আছে আমি দেখিছো তো 4টো যেটো দুবাৰ আছে তো 2টো ওপৰত লিখিব আৰু টোটালটো লিখি দিব তলত টোটাল আছিল 6 2 এ যদি আমি 6 কাটো 3 বাৰ যাব 1/3 তো 1/3 হ'ব ইয়াৰ সম্ভাৱিতা 4 উলোৱাৰ সম্ভাৱিতা কিমান হ'ব 1/3 কোনটো অপচন আছে স্যাৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ একদমই সহজ কথা তো যদি ইয়াতে আপোনালোকৰ 1 উলোৱাৰ সম্ভাৱিতা দিলেহেতেন তেতিয়া হয়তো হৈ গল 1 কেইবাৰ আছে দুবাৰ আছে তো এটো হৈ গল কে 2/6 মানে এটো 1/3 আৰু 2 উলোৱাৰ সম্ভাৱিতা হৈ গল 1/3 কাৰণ 2 দুবাৰ আছে তো এনে ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ পৰীক্ষাত আহিব পাৰে মানে আহিবই তো আপোনালোকে একদম সিওৰ হৈ যাব আৰু একদম ভালদৰে প্ৰেক্টিস কৰি যাব তো নেক্সট কোৱেশ্চনটো হৈছে এটা সংখ্যা 890436 যদি সংখ্যাটোৰ শূন্যৰ ঠাইত 4 বহুৱাই দিয়া হয় তেন্তে নতুন সংখ্যাটো আগৰ সংখ্যাটোতকৈ কিমান ডাঙৰ হ'ব কি কৈছে চাওক ভালকে পঢ়ি চাওক কোৱেশ্চনটো এটা সংখ্যা দিয়া আছে আমাক 890436 এই সংখ্যাটো আমাক দিয়া আছে এতিয়া কৈছে যে এই সংখ্যাটোত 4 যত আছে 4 ঠাইত যদি আমি শূন্যৰ ঠাইত যদি আমি 4 বহুৱাই দিও এই শূন্য যে আছে শূন্যৰ ঠাইত যদি আমি 4 বহুৱাই দিও তেন্তে নতুনকে যেটো সংখ্যা ওলাব সেই সংখ্যাটো আগৰটোতকৈ কিমান ডাঙৰ হ'ব তো এই শূন্যৰ ঠাইত যদি আমি 4 বহুৱাই দিও তেতিয়া সংখ্যাটো কিমান হ'ব চাওক 894 হৈ যাব শূন্যৰ ঠাইত আকৌ 436 এই সংখ্যাটো হ'ব এতিয়া এই সংখ্যাটোতকে আগৰ সংখ্যাটো কিমান সৰু হ'ব বা আগৰ সংখ্যাটোতকে এই সংখ্যাটো কিমান ডাঙৰ হ'ব আমাক সুধিছে তো কেনেকৈ উলিয়াম আমি এতিয়া এটো যেটো ডাঙৰ সংখ্যা আৰু এটো সৰু সংখ্যা এই ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে আমাৰ ইয়াৰ কিমান ডাঙৰ হ'ব ওলাই যাবগে এতিয়া 894436 ৰ পৰা যদি 890436 মাইনাস কৰি দিও তেতিয়া কিমান হ'ব চাওক তো ইয়াৰ পৰা আমি এটো মাইনাস কৰি দিম তো এটো হৈ যাব 6 ৰ পৰা 6 গলে 0 3 পৰা 3 গলে 0 4 পৰা 4 গলে 0 আৰু হৈ যাব 4 তো 0 0 হ'ব তো ইয়াৰ আনসাৰটো কিমান হৈ যাব 4000 কিমান ডাঙৰ হ'ব সংখ্যাটো 4000 কোনটো অপচন শুদ্ধ হ'ব চাওক অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো নতুনকৈ পোৱা সংখ্যাটো কিমান ডাঙৰ হ'ব 4000
ডাঙৰ হ'ব তো বলক নেক্সট কোৱেশ্চনটো ডিসকাস কৰো কি দিছে তলৰ কোনটো সংখ্যা 9 ৰে বিভাজ্য এতিয়া চাওক 9 ৰে বিভাজ্য সংখ্যাবোৰ কেনেকৈ উলিয়াব যিকোনো সংখ্যা তাক 9 ৰে বিভাজ্য হয় না নহয় আমি কেনেকৈ চেক কৰিব লাগিব হেতু কথা প্ৰথমতে আপোনালোকে জানিব লাগিব এতিয়া প্ৰথম সংখ্যাটোকে লৈছো আমি এ অপচনত থকা সংখ্যাটোকে লৈছো 2 4 6 7 4 আৰু 1 তো এই সংখ্যাটো আছে আমাক 2 4 6 7 4 1 এই সংখ্যাটো 9 ৰে বিভাজ্য হয় না নহয় আমি চেক কৰিব লাগিব তো কেনেকৈ চেক কৰিব চাওক এটা সূত্ৰ মনত ৰাখিব এটা নিয়ম আছে নিয়মটো কি এনেকুৱা আপোনালোকৰ ইয়াত থকা যিমান এই সংখ্যাটো থকা যিমান কেইটা ডিজিট আছে যিকেইটা অংক আছে এই গোটেইকেইটা অংক আপোনালোকে যোগ কৰি ল'ব তো ইয়াত 2 ৰ লগত 4 যোগ কৰিব 2 4 6 6 6 12 12 হাতে হৈ যাবগে 19 19 4 23 23 কে কিমান হ'ব 24 কিমান হ'ল গোটেইকেইটা যদি আমি যোগ কৰো কিমান ওলালে 24 এতিয়া যেটো যোগফল ওলালে সেই সংখ্যাটো 9 ৰে বিভাজ্য হয় নে নহয় আপোনালোকে চেক কৰিলে গোটেই সংখ্যাটো ওলাই যাব যে 9 ৰে বিভাজ্য হয় নে নহয় তো আমি যদি চাও 24 টো 9 ঘৰ নেউতাত নোলায় আপোনালোকে যদি ভালকে চাই 24 টো 9 ঘৰ নেউতাত নোলায় তো এই সংখ্যাটো 9 ৰে বিভাজ্য নহয় তো অপচন এটো শুদ্ধ নহল এতিয়া বিট থকা সংখ্যাটো যদি আমি চাও 1 6 0 6 8 6 এই সংখ্যাটো যদি আমি চাও এটো 9 ৰে বিভাজ্য হয় না আমি চেক কৰিব লাগিব তো কেনেকৈ চাম আকৌ ঠিক একেদৰে কৰিব একে ছয় যদি যোগ কৰো 7 হল হাতে শূন্য যোগ কৰিলে হাতে হ'ব হাতে 6 যোগ কৰিলে 13 13 আৰু 8 যোগ কৰিলে 21 21 এ 6 যোগ কৰিলে হৈ যাব 27 তো কিমান হল ইয়াৰ যোগফল কিটা 27 27 এতিয়া 27 টো যদি আমি চাও 9 ৰে বিভাজ্য হয় না আমি চাব লাগিব তো 27 টো 9 ৰে বিভাজ্য হয় কাৰণ 9 3 গুণ 27 হয় তো 9 3 গুণ 27 তো আমি গম পাই গলো যে 160686 সংখ্যাটো 9 ৰে বিভাজ্য হয় তো অপচন বি টো শুদ্ধ হৈ যাব অপচন বি টো শুদ্ধ হৈ যাব বাকি কিটা আপোনালোকক চেক কৰাই দিছো হয় না নহয় আপোনালোকে গম পাই যাব তেতিয়া সি অপচনটো আছে 164388 এই সংখ্যাটো আছে তো ইয়াত যদি আমি যোগ কৰো 6 কে 7 7 4 11 11 13 হৈ যাব 14 14 আৰু 8 হ'বগে 22 22 8 হৈ যাবগে কিমান 30 তো 30 ক 9 ৰে হৰণ না যায় তো এটো ভুল হ'ব এটো না যায় 50 এটো চাও আমি 502312 এটো চাও 505 52 7 73 8 9 10 11 12 13 তো এটো 13 ওলালে 13 টো 9 ৰে বিভাজ্য নহয় তো এটো অপচনো ভুল হল তো অপচন কোনটো শুদ্ধ হ'ব বি অপচনটো শুদ্ধ হ'ব এতিয়া আশা কৰিছো 9 ৰে বিভাজ্য যদি আপোনালোকৰ পৰীক্ষাত আহে কৰি থৈব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো চাও কি দি আছে চাওক দুটা ধনাত্মক সংখ্যাৰ অনুপাত 4:5 আৰু সংখ্যা দুটাৰ গুণফল 1620 হলে বৃহত্তম সংখ্যাটো কি হ'ব তো কি দিছে দুটা সংখ্যাৰ অনুপাত দি আছে আমাক 4:5 আকৌ এইগিটাৰ পূৰণফলটো দিয়া আছে এইগিটাৰ পূৰণফলটো আমাক দিয়া আছে 1620 1620 আমাক এইগিটাৰ পূৰণফল দিয়া আছে এতিয়া আমি বৃহত্তম সংখ্যাটো উলিয়াব লাগে এতিয়া যদি হে অনুপাত দিয়া থাকে চাওক যদি হে আপোনালোকৰ কোনো অনুপাত দিয়া থাকে সংখ্যাৰ তেতিয়া কি কৰিব এটাক আপোনালোকে এতিয়া ইয়াত 4:5 দিয়া আছে এটো আমি এটাক 4x ধৰি লম আৰু এটাক 5x ধৰি লম এটা সংখ্যাক 4x ধৰি লৈছো এতিয়া 5x ধৰি লৈছো এতিয়া আমাক পূৰণফল দি থৈছে এই দুটাৰ 1620 অৰ্থাৎ কি হ'ব 4x পূৰণ 5x সমান 1620 হ'ব 4x * 5x সমান 1620 এটা কিটা যদি আপোনালোকে পূৰণ কৰে ভালকে চাওক 4 আৰু 5 পূৰণ কৰিলে হ'ব 20 আৰু এফালে x আৰু x পূৰণ কৰিলে যাব x স্কয়াৰ আৰু এফালে 1620 এতিয়া আপোনালোকে যদি চাই x স্কয়াৰ যদি ইফালে আমি এফালে ৰাখি দিও তে 20 টো ইফালে গলে কি যাবগে হৰণ তাহলে কি থাকিব 1620 ডিভাইডেড বাই 20 0 0 এটা কাটি যাব আৰু 162 ক যদি আমি 2 ৰে কাটো 2 8 গুণ হল 2 গুণ 81 x স্কয়াৰ ভ্যালু আমাৰ কিমান লাই গল 81 দেশক x স্কয়াৰ ভ্যালু আমাৰ লাই গল 81 তো x স্কয়াৰ মানে কিমান লাই গল 81 এতে x ৰ ভ্যালুটো যদি আমি উলিয়াবল যাও কিমান হ'ব √81 তো √81 মানে কিমান √81 মানে হৈছে 9 9 গুণ 81 তো x ৰ ভ্যালু আমাৰ লাই গল 9 এতিয়া আমাক সুধিছিলে কি চাওক বৃহত্তম সংখ্যাটো উলিয়াব দিছিলে এতিয়া অনুপাতটো আছিল 4:5 4:5 ইয়াৰ ভিতৰত কোনটো অনুপাত ডাঙৰ 5 টো ডাঙৰ তো 5 ৰ লগত আমি কি কৰি দিম 9 টো পূৰণ কৰি দিম 5 ৰ লগত 9 পূৰণ কৰিলে কিমান হ'ব 45 তো এটো হৈ যাব আমাৰ উত্তৰ অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো যদি আপোনালোকে ইয়াত সৰু সংখ্যাটো উলিয়াব দিলেতেন তেতিয়া কি কৰিলেতেন 4 লগত 9 টো পূৰণ কৰিলেন 4 9 গুণ কিমান হৈ গলতেন 36 সৰু সংখ্যাটো হৈ গলতেন 36
ডাঙৰ সংখ্যাটো দিছে কাৰণে 45 হ'ব তো বন্ধুসকল আশা কৰিছো এতিয়া আপোনালোকে এনেকুৱা প্ৰশ্নবিলাক পৰীক্ষাত আহিলে কৰি থৈ আহিব পাৰিব তেন্তে আগবাঢ়ো কি দিছে চাওক 60% ৰ a সমান 3/4 b হলে a আৰু b অনুপাতটো কিমান হ'ব কি কৈছে চাওক 60% ৰ কি দি আছে আমাক চাই লওক 60% ৰ a সমান যদি 3/4 ৰ b হয় তেতিয়া a আৰু b অনুপাতটো কিমান হ'ব এতিয়া 60% মানে কি মই আপোনালোকক আগতে ভিডিও বিলাকত কৈছো যেতিয়া আপোনালোকক এনেকুৱা পাৰ্সেন্ট দিয়া থাকিব হেতু এনেকুৱা ভগ্নাংশত লৈ লব 3/4 নিচিনা ভগ্নাংশত লৈ লব তো এটো কেনেকৈ আনিব চাওক পাৰ্সেন্টটো অতৰাই দিব আৰু কি হৈ যাব তলত 100 এটা বহুৱাই দিব অকল তলত 100 এটা বহুৱাই দিলে হ'ল তো 60/100 হৈ গল আৰু ইয়াৰ কি হৈ গল ইনটু a ইয়াত সেম 3/4 কিমান হল ইনটু b এতিয়া ইয়াত 0 0 এটা যদি কাটি দিয়ে আৰু 2 এৰে যদি আমি কাটি দিও 3 কিমান হ'ব 5 তো এটো হৈ গলগে 3/5 into a আৰু 3/4 into b এতিয়া চাওক এটা কথা যদি আপোনালোকে ভালকে লক্ষ্য কৰে কিমান হৈ গল মই আকৌ এবাৰ লিখি দিছো 3/5 a সমান 3/4 b হৈ গল এতিয়া যদি আপোনালোকে অলপ ভালদৰে লক্ষ্য কৰে অনুপাতটো কেনেকৈ উলিয়াব চাওক হেতু হল মেইন কথা যে অনুপাতটো কেনেকৈ উলিয়াব এটো হলেটো উলিয়াব পাৰিলে তে অনুপাতটো কেনেকৈ উলিয়াব অলপ বৰ্জ্যপূৰণ কৰিব লাগিব আপোনালোকে তো বৰ্জ্যপূৰণ যদি কৰে কি হ'ব বৰ্জ্যপূৰণ যদি কৰে কি হ'ব চাওক এটো আমি এফালে ৰাখি দিছো তো এফালে 3/4 হৈ গল a হৈ গল ইনটু কি হৈ যাব ইয়াৰ 3 টো ইফালে গুছি গলে হৰণ সৰি ইয়াৰ 3 টো ইফালে গুছি গলে তলত গুছি যাব হৰণ হৈ যাব আৰু 5 টো ওপৰলৈ গুছি আহিব তো 3 আৰু 3 কাটা যাব থাকিব কিমান তো b হ'ব লাগিছিল কিমান থাকিব এতিয়া a সমান 5/4 b হৈ গলগে a সমান কিমান হৈ গল 5/4 b এতিয়া কি কৰিব চাওক এতিয়া কি কৰিব এতিয়া আমাৰ যেহেতু কাৰ অনুপাত উলিয়াব দিছে a অনুপাত b উলিয়াব দিছে তেতিয়া b টো এফালে লৈ আনক আৰু b টো এফালে লৈ আহিলে কি হৈ যাব হৰণ হৈ যাব তো a/b সমান আমাৰ কিমান লাই গল 5/4 লাই গল এতিয়া আমাৰ অনুপাতটো কি উলিয়াব দিছিলে a অনুপাত b তো a অনুপাত b হৈ যাব কিমান a অনুপাত b হৈ যাব 5:4 5:4 তো চাওক কোনটো অপচনত আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ 5:4 যদি হে বি অনুপাত a উলিয়াব দিলেহেতেন বি অনুপাত যদি a উলিয়াব দিলেহেতেন তেতিয়া 4:5 হলতেন 4:5 হলতেন তো আশা কৰিছো এতিয়া আপোনালোকে এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে কৰিব পাৰিব তেম নেক্সট কোৱেশ্চনটো চাও কি দিছে চাওক 60 আৰু 90 ৰ মাজৰ সকলো মৌলিক সংখ্যাৰ গড় কিমান হ'ব 60 আৰু 90 ৰ মাজত থকা যিমানবোৰ মৌলিক সংখ্যা আছে হেখিনিৰ গড় কিমান হ'ব তো আপোনালোকে যদি পাৰে কৰি চাওক এইকিটা এতিয়া প্ৰথম কথা হল আপোনালোকে 60 ৰ পৰা 90 লৈকে কেইটা মৌলিক সংখ্যা আছে হেকিটা প্ৰথমতে আপোনালোকে উলিয়াই ল'ব লাগিব তো 60 আৰু 90 ৰ মাজত মৌলিক সংখ্যা কেইটা আছে আপোনালোকে হেকিটা উলিয়াই ল'ব লাগিব তো আমি যদি চাও কেইটা আছে চাই লওক এটা হৈছে 61 এটা হৈছে 67 এটা হৈছে 71 এটা হৈছে 73 এটা 79 এটা আছে 83 আৰু এটা হৈছে 89 তো এইকিটা হৈছে 60 আৰু 60 ৰ মাজত থকা মৌলিক সংখ্যা এতিয়া এই মৌলিক সংখ্যা গিটাৰ গড় উলিয়াব দিছে আমাক এই মৌলিক সংখ্যা গিটাৰ গড় আমাক উলিয়াব দিছে ইয়াত কেটা সংখ্যা আছে প্ৰথমতে হেকিটা হিচাপ কৰি লওক 1 2 3 4 5 6 7টা এতিয়া গড় কেনেকৈ উলিয়াব তো গড় উলিওৱা সিম্পল এটা নিয়ম আছে নিয়ম মানে কি হেতুৱে আপোনালোকে হেনেধৰণে গড়টো উলিয়াব লাগিব তো এই গুটেই গিটা সংখ্যাক যোগ কৰি দিও কি কৰিব 61 67 71 73 79 83 89 একিটা প্লাস কৰিব আৰু এই প্লাস গিটা কিহেৰে হৰণ কৰিব হাতেৰে হৰণ কৰিব এতিয়া আপোনালোকে ভাবিছে হাতটো কৰ আহিলে তো হাতটো হল কেইটা মৌলিক সংখ্যা আছিল হেগিটাই আমি হৰণ কৰিব লাগিব তো 67 এটা 61 এটা দুটা এটো এটা তিনটা চাৰিটা পাঁচটা ছটা সাতটা তো 60 ৰ পৰা 90 ৰ ভিতৰত সাতটা মৌলিক সংখ্যা আছিল কাৰণে আমি হাতেৰে হৰণ কৰিছো তো এতিয়া যদি আমি গুটেই গিটা যোগ কৰি দিও তেতিয়া কিমান হ'ব চাওক এই গুটেই গিটা যদি আমি যোগ কৰো কিমান হ'ব তাৰ ভ্যালুটো চাই লওক আপোনালোকে যোগটো কৰি চাব পাৰে সাইডত মই কৰি লৈছো কিমান হ'ব 61 plus 67 plus 71 plus 73 plus 79 plus 83 plus 89 তো এই গুটেই গিটা যদি যোগ কৰে কিমান পাব 500 এই গুটেই গিটা যোগ কৰিলে আপোনালোকে পাব
523 আৰু তলত কিমান হ'ব 7 এটা 523 যদি আমি হাতেৰে ডিভাইড কৰি দিও তেতিয়া কিমান হ'ব আনসাৰটো 74.71 তো এইটো আনসাৰটো ওলাই যাব 74.71 তো অপচন কোনটো শুদ্ধ হ'ব চাওক 74.7 কত আছে অপচন বি টো শুদ্ধ উত্তৰ হৈ যাব তো ইয়াতে আপোনালোকে ক্যালকুলেশন কিটা অলপ চাই লব ভালকে তো ক্যালকুলেশন বিলাক যেতিয়া আপোনালোকে কৰিব খুব ভালদৰে মনোযোগেৰে কৰিব নহলে অকমান ভুল হলেও কিন্তু আপোনালোকৰ উত্তৰটো খেলিমেলি লগাই দিব আৰু এটা উত্তৰ খেলিমেলি লগালে টাইমটো বহুত গুছি যাব তো ভালকে আপোনালোকে ক্যালকুলেশন বিলাক প্ৰেক্টিস কৰি যাব তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবঢ়াও কি দি আছে চাওক যদি 47a + 47b সমান 5452 হয় তেন্তে a আৰু b ৰ গড় কিমান হ'ব এতিয়া কি কৈছে চাওক 47a + 40 কি দিছে 47b সমান আমাক কিমান দিছে 5452 আমাক দিয়া আছে এটো যদি হয় তেতিয়া a আৰু b ৰ গড় কিমান হ'ব আমাক উলিয়াব কৈছে এতিয়া চাওক ইয়াতে আমি যদি প্ৰথমতে বাওঁফালত চাও আমি 47 টা কমন লব পাৰো 47 টা কমন ললে ইয়াত থাকি যাব a + b আৰু a + b সমান কিমান হৈ যাব 5452 হৈ যাব এতিয়া a টো a + b টো যদি আমি ফলে ৰাখি দিও তেতিয়া হেফালে 47 টো গুছি যাব আৰু হেটো হৈ যাব হৰণ 5452 ডিভাইডেড বাই 47 এতিয়া 5452 ক যদি আমি 47 এৰে ডিভাইড কৰো তেতিয়া কিমান হ'ব চাওক তো 47 এ যদি ইয়াক আমি ডিভাইড কৰো তেতিয়া ইয়াক যাব 116 116 বাৰ যাব এতিয়া a + b আমি কিমান পাই গলো চাওক a + b আমি কিমান পাই গলো 116 এতিয়া a আৰু b ৰ গড় উলিয়াব দিছে এটা কথা মন কৰিব a আৰু b ৰ গড় কেনেকৈ উলিয়াব তো প্ৰথম কথা হল হেতু a আৰু b ৰ গড়টো উলিয়াব কেনেকৈ তো a আৰু b কেটা সংখ্যা আছে a আৰু b দুটা সংখ্যা আছে তো a + b ডিভাইডেড বাই 2 কৰিলে a আৰু b ৰ গড় ওলাই যাব এতিয়া আমি a + b টো পাই আহিছো a + b মানে 116 তো ওপৰত 116 টো ৰাখি দিয়ক তলত 2 এৰে হৰণ কৰি দিয়ক আনসাৰটো ওলাই যাব এতিয়া 116 যদি 2 এৰে হৰণ কৰে তো এটো ওলাই যাব 58 অপচন কোনটো অপচন শুদ্ধ হ'ব চাওক অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ 58 হ'ব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকে এনে ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিলে কৰিব পাৰিব তো এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবঢ়ো কি দি আছে চাওক এজন ব্যক্তিয়ে এ স্থানৰ পৰা বি স্থানলৈ আহে 10 কিলোমিটাৰ পাৰ আৱাৰত আকৌ বি স্থানৰ পৰা এ স্থানলৈ আহে 6 কিলোমিটাৰ পাৰ আৱাৰত এতিয়া ব্যক্তিজনৰ অতিক্ৰম কৰা ৰাস্তা গড় গতিবেগ কিমান হ'ব অতিক্ৰম কৰা গড় গতিবেগ কিমান হ'ব আমাক উলিয়াব গৈছে এতিয়া এই ক্ষেত্ৰত আপোনালোকে এটা সূত্ৰ মনত ৰাখিব লাগিব যেতিয়া এৰ পৰা বি স্থানলৈ ইমান কিলোমিটাৰ দিয়া থাকে আকৌ সেই স্থানটোৰ পৰা আকৌ আগৰ স্থানটোলৈ বেলেগ এটা গতিত গুছি আহে তেতিয়া সেই ক্ষেত্ৰত আপোনালোকে অতিক্ৰম কৰা ৰাস্তা গড় গতিবেগ যদি উলিয়াব লাগে তেতিয়া কি কৰিব এটা সূত্ৰ মনত ৰাখিব লাগিব সূত্ৰটো এনেকুৱা 2xy ডিভাইডেড বাই x + y এইটো সূত্ৰ আপোনালোকে মনত ৰাখিব লাগিব তো ইয়াতে x টো প্ৰথম দুটিটোক ধৰিব পাৰে আৰু y টো দ্বিতীয় দুটিটোক ধৰিব পাৰে তো ইয়াতে x আমি ধৰিম 10 y টো ধৰিম 6 তো এইটো সূত্ৰত যদি আমি বহুৱা দিও কিমান হ'ব 2 থাকিব পূৰণ 2 পূৰণ 10 পূৰণ 6 তলত থাকিব 10 যোগ 6 এতিয়া 2 পূৰণ 10 যোগ 6 যদি কৰো কিমান হ'ব চাওক 2 পূৰণ 10 পূৰণ 6 আৰু তলত যদি যোগ কৰো 16 হৈ যাব 2 এ 16 কাটি দিলো 8 বাৰ গল 2 এ আকৌ কাটিব পাৰিম 2 এ 4 বাৰ যাব 10 যাব 5 বাৰ আকৌ 2 এ কাটিব পাৰিম 2 এ যাব 3 4 যাব 2 বাৰ 6 যাব 3 বাৰ 5 * 3 ডিভাইডেড বাই 2 5 * 3 ডিভাইডেড বাই 2 মানে কিমান হ'ব 15 ডিভাইডেড বাই 2 15 বাই 2 আৰু 15 বাই 2 মানে কিমান 7.5 তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো এইটো কথা মনত ৰাখিব যদি এ স্থানৰ পৰা বি স্থানলৈ যায় এটা দ্ৰুতিত আকৌ যদি সেই স্থানৰ পৰা আগৰ স্থানলৈ ঘূৰি আহে বেলেগ এটা দ্ৰুতিত তো তেও অতিক্ৰম কৰা মুঠ গড় গতিবেগটো কি হ'ব তো এইটো সূত্ৰটো মনত ৰাখিব 2xy ডিভাইডেড বাই x + y ইয়াতে x হৈছে প্ৰথম দ্ৰুতি y হৈছে দ্বিতীয়টো দ্ৰুতি ঠিক আছে তো এতিয়া এই সূত্ৰটোৰ পৰা আপোনালোকে কৰিব পাৰিব এতিয়া বলক নেক্সট কোৱেশ্চনটো ডিসকাস কৰো কি দিছে কোৱেশ্চনটো চাই লওক চাওক কি দি আছে এজন মানুহে 300 টকাত এটা বস্তু কিনে আৰু সেই বস্তুটো 375 টকাত বিক্ৰী কৰে মানুহজনৰ হতকৰা লাভ কিমান হ'ব তো আমি আগতেও ভিডিওসমূহত আলোচনা কৰিছো এনে ধৰণৰ হতকৰা লাভ উলিওৱা প্ৰশ্ন তো কি কৈছে চাওক 300 টকাত এটা বস্তু কিনিলে আৰু 375 টকাত বিক্ৰী কৰিলে তো মানুহজনৰ লাভ হ'ল 300 পৰা 375 টকাত যেটো বিক্ৰী কৰিছে
কিমান টকা লাভ হ'ল তো হেতু আমি কেনেকৈ উলিয়াম 375 ৰ পৰা 300 বিয়োগ কৰি দিয়ক ওলাই যাব লাভটো সিম্পল এটো 75 টকা হ'ব তেওঁৰ লাভ তো লাভটো কিমান হৈ গ'ল 75 টকা এতিয়া আমি লাভৰ শতকৰা হাৰ যদি উলিয়াব কৈছে প্ৰফিট পাৰ্চেন্টটো যদি আমাক উলিয়াব লাগে এটা সূত্ৰ মনত ৰাখিব তো সূত্ৰটো হৈছে এনেকুৱা ওপৰত আপোনালোকে প্ৰফিটটো ৰাখিব তলত থাকিব কিনা দাম তলত থাকিব কি কিনা দাম সিপি আৰু ইনটু কি কৰিব 100 এৰে পূৰণ কৰি দিব 100% এ পূৰণ কৰি দিব তো ওপৰত যদি প্ৰফিট ৰাখো এটো হৈ যাব 75 তলত থাকিব 300 আৰু 100 এ পূৰণ কৰিলে হৈ যাব এটো 100% এ পূৰণ কৰি দিব লাগিব এতিয়া এটো 00 দুটা কাটি দিম 3 এ যদি 75 কাটো কিমান 25% তো তেওঁৰ লাভৰ শতকৰা হাৰ কিমান হ'ল 25% সক অপচন কোনটো শুদ্ধ অপচন ডি2 হৈ যাব শুদ্ধ উত্তৰ অপচন ডি2 হৈ গ'ল শুদ্ধ উত্তৰ তো এতিয়া এনে ধৰণৰ প্ৰশ্ন আহিলেও আপোনালোকে কৰিব পাৰিব নেক্সট কোৱেশ্চনটো চাও কি দিছে কোনো এটা সংখ্যাৰ 20% ৰ 25% ৰ 50% ৰ সমান 21 তে সংখ্যাটো কিমান হ'ব সক কি কৈছে কোনো এটা সংখ্যাৰ 20% ৰ 25% ৰ 50% ৰ মানটো হৈছে 21 তো এই সংখ্যাটো কিমান হ'ব সাপোজ আশা কৰিছো আমি সংখ্যাটো x আমি ধৰি লৈছো সংখ্যাটো x তো x ৰ কি কৈছে প্ৰথমতে চাই লওক x ৰ 20% আকৌ তাৰ 25% আকৌ তাৰ 50% কিমান হয় 21 হয় তাৰ 50% 21 হয় তে এই সংখ্যাটো কিমান হ'ব এতিয়াটো আমি কেনেকৈ উলিয়াম চাওক x ইনটু এই 20% মানে কিমান হয় 20/100 ইনটু 25% 25 মানে কিমান 25/100 ইনটু 50% 50 মানে কিমান 50/100 সমান 21 এতিয়া ইয়াতে যদি আপোনালোকে কটাকটি কৰে 00 কাটিব 0 টা এটো 0 কাটি দিলো তাৰ পিছতে 2 এ দহক যাব 5 বাৰ 5 এ 25 কাটিলে যাব 5 বাৰ আকৌ 5 এ যদি দহক কাটো যাব 2 বাৰ তাপা এফালে 5 থাকিলে 5 এ একক যাব 20 বাৰ তো এতিয়া কি হ'ল আলটিমেটলি x পূৰণ কিমান হ'ল ওপৰত তো একো নাই তলত থাকিলে 2 * 20 সমান 21 এটো হৈ গ'ল এতিয়া আৰু অলপ কৰিব লাগিব কি কৰিব লাগিব চাওক কেনে কৰিব তো এটো 2 * 20 কৰিলে কিমান হ'ব 2 * 4 40 x * 1/40 সমান 21 এতিয়া এই 40 টো যদি আমি হিফালে লৈ যাও তে এটো হৈ যাব পূৰণ কাৰণ ইফালে হৰণ হৈছে তো এটো 21 * 40 হৈ যাব আৰু 40 লগত যদি 21 পূৰণ কৰো কিমান হ'ব এটো হৈ যাব 840 তো সংখ্যাটো কিমান লাগল আমাৰ 840 তো কোনটো অপচন আছে চাওক অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো 840 টো হৈ যাব শুদ্ধ উত্তৰ তো এতিয়া এনে ধৰণৰ প্ৰশ্নসমূহ আপোনালোকৰ আহিলে পৰীক্ষাত আহিলে কৰিব পাৰে যেন আৰু ভালকে প্ৰেক্টিছ কৰি যাব এনে ধৰণৰ যিমান প্ৰশ্ন আছে আপোনালোকৰ বাবে নেক্সট ভিডিঅ'সমূহত লৈ আহিম বাৰু প্ৰশ্নসমূহ আৰু টান প্ৰশ্নসমূহ আপোনালোকৰ বাবে লৈ আহিম আৰু নেক্সট কোৱেশ্চনটো চাওক কি দিছে 135 ৰ 35% x ৰ 45% হলে x সমান কিমান হ'ব কি কৈছে চাওক 135 ৰ 35% টো x ৰ কি হয় 45% হয় তেতিয়া x ৰ ভ্যালুটো কিমান হ'ব তো সিম্পল আমি এটা কি কৰিলাম শতাংশটো ভগ্নাংশলৈ লৈ লম 135 তাৰ পিছত এটো 35 ডিভাইডেড বাই 100 হ'ব সমান x * 45 ডিভাইডেড বাই 100 হ'ব ইয়াতে যদি আমি এতিয়া কাটি দিও তো 100 আৰু 100 কাটা যাব থাকি যাব কিমান 135 পূৰণ 35 আৰু ইফালে x পূৰণ 45 এতিয়া 45 টো ইফালে গুছি আহিব গুছি আহিলে হৰণ হৈ যাব এটো 135 পূৰণ 35 হ'ব তলত 45 থাকি যাব এতিয়া যদি আমি 5 এৰে কাটি দিও 5 * 9 = 45 আৰু 35 যাব 7 বাৰ এতিয়া 135ক 9 ৰে হৰণ কৰিলে কেবাৰ যাব চাওক 135ক যদি 9 ৰে কাটো তেটো এটো যাব 15 বাৰ তো ইয়াত আমাৰ x ৰ ভ্যালু ওলাই গল কিমান x ৰ ভ্যালু কিমান ওলাই গল চাওক x ৰ ভ্যালু আমাৰ ওলাই গল 15 * 7 15 * 7 সমান কিমান x এতিয়া 15 আৰু 7 যদি পূৰণ কৰি দিও 15 আৰু 7 যদি পূৰণ কৰি দিও কিমান হ'ব 105 অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ 105 তো x ৰ ভ্যালু কিমান লাগল 105 তো বন্ধুসকল যদি আপোনালোকে কোৱেশ্চনসমূহ বুজি পাইছে তেতিয়া কমেন্টত ইয়েস বুলি লিখি জনাই দিব তো তেতিয়া আমি গম পাই যাম যে আপোনালোকে বস্তুবোৰ বুজি পাইছে আৰু যদি বুজি নাই পোৱা তেতিয়া হলে কমেন্টত লিখি দিব তো আমি ইয়াৰ নেক্সট ভিডিঅ'সমূহত ইয়াৰকৈ ভালদৰে বুজাবলৈ চেষ্টা কৰিম তো নেক্সট কোৱেশ্চনটো আগবঢ়ো কি দিছে চাওক
নেক্সট কোৱেশ্চনটো আগবঢ়ো কি দিছে চাওক 30 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত 40% ল'ৰা আৰু বাকিখিনি হৈছে ছোৱালী শ্ৰেণীটোত ছাত্ৰৰ সংখ্যা কিমান হ'ব এটা কি কৈছে চাওক টোটাল ষ্টুডেন্ট কিমান আছে 30 জন ছাত্ৰ ছাত্ৰী আছে তাৰ ভিতৰত 40% কিমান ল'ৰা তে বাকিখিনি ছোৱালী তে শ্ৰেণীটোৰ ছাত্ৰৰ সংখ্যা কিমান হ'ব উলিয়াব কৈছে এতিয়া চাওক কেনেকৈ উলিয়াব 40% ল'ৰা 40%ক আমি কেনেকৈ লিখিব পাৰো 40/100 আৰু কিমান পূৰণ কৰিব লাগিব তাৰ লগত 30 পূৰণ কৰিব কাৰণ টোটাল ষ্টুডেন্ট 30 হয় তো ইয়াৰ লগত যদি পূৰণ কৰি দিও সিম্পল আমাৰ আনসাৰটো ওলাই যাব 0 এটা 0 কাটিলো এটা 0 এটা ইয়াৰ লগত কাটিলো 3 আৰু 4 পূৰণ হ'ব 3 4 গুণ 12 তো কিমান জন ল'ৰা হ'ল 12 জন ল'ৰা হ'ল এটা যদি ছোৱালীৰ সংখ্যা বা ছাত্ৰীৰ সংখ্যা উলিয়াব দিলেতেন সিম্পল 30 ৰ পৰা 12 মাইনাস কৰিব ওলাই যাবগে তো এটো হৈ গ'ল দেন এটো হৈ গ'লগে 18 তো ছোৱালীৰ সংখ্যা যদি উলিয়াব দিলেতেন 18 ল'ৰাৰ সংখ্যা আমাক উলিয়াব দিছে ছাত্ৰৰ সংখ্যা উলিয়াব যাব 12 অপচন এটো হৈ যাব শুদ্ধ উত্তৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ তো বলক নেক্সট কোৱেশ্চনটো চাও কি দিছে 18টা গৰুৱে এখন পথাৰত 5 দিনত চহাব পাৰে 3 দিনত এটা এখন পথাৰ চহাবলৈ কিমান গৰু লাগিব তো চাওক 18টা গৰুৱে কিমান দিনত চহায় 5 দিনত চহায় এতিয়া এদিনত এটা গৰুৱে চহাবলৈ হলে কেদিন লাগিব হেতু প্ৰথমতে উলিয়াই লওক এটা গৰুৱে চহাবলৈ হলে কেদিন লাগিব 18 পূৰণ 5 কৰিলে কিমান হ'ব 90 তো এটা গৰুৱে যদি চহাব লাগে 90 দিন লাগিব ভালকে চাই লওক কিন্তু 90 দিন লাগিব 3 দিনত এখন পথাৰ চহাবলৈ কিমান গৰু লাগিব বুলি সুধিছে সিম্পল এটা 90 3 হৰণ কৰি দিয়ক 90 যদি 3 হৰণ কৰে 3 গুণ 30 দিন তো কিমান সৰি 30টা গৰু লাগিব 30টা গৰু লাগিব অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ একেবাৰে সিম্পল হয় তো আপোনালোকে পৰীক্ষাত আহিলে ব্লক কৰি থৈ পাৰিব এতিয়া তো নেক্সট কোৱেশ্চনটো হৈছে এটা বৰ্গৰ বাহুৰ দিশ দুগুণে বৃদ্ধি কৰিলে ইয়াৰ কালি কিমান গুণ বৃদ্ধি পাব If the length of the side of a square is double, how many times will its area increase? তো বৰ্গ এটা আমি সাইডত ৰাখি লৈছো আপোনালোকৰ সুবিধা হ'ব কাৰণে কি কৈছে চাওক এনেকা বৰ্গ এটা আছে তো বৰ্গৰ বাহুৰ দিশটো যদি দুগুণ বৃদ্ধি কৰা হয় তেতিয়া ইয়াৰ কালি কিমান বৃদ্ধি হ'ব আমাক সুধিছে তো সাপোজ আমি বৰ্গটোৰ বাহুকেইটা ধৰি লৈছো x আৰু এটা কথা মন কৰিব বৰ্গৰ বাহুকেইটা সদায় সমান হয় তো এটো যদি x হয় গুটেকিটা x এ হ'ব গুটেকিটা কি হ'ব x এ হ'ব এতিয়া তো প্ৰথম বৰ্গটোৰ আমি বাহুৰ দৈৰ্ঘ্যটো ধৰি লৈছো x এটা কি ক'লে যে x বাহুটোৰ বাহুৰ দিশটো কি কৰিলে দুগুণ বৃদ্ধি কৰিলে তো ইয়াৰ x ৰ যদি আমি দুগুণ কৰো কিমান হৈ যাব এটো 2x হৈ যাব তো বাহুকেইটা আমাৰ হৈ গল এটা হল x আৰু এটা হলগে 2x ডাঙৰ বৰ্গটোৰ বাহু হৈ যাব 2x এতিয়া কি ক'লে তো দুগুণ বৃদ্ধি কৰিলে কালি কিমান গুণ বৃদ্ধি পাব বুলি কৈছে চাওক তো x বাহু থকা বৰ্গটোৰ কালি কিমান হ'ব চাওক বৰ্গৰ কালি উলিওৱা সূত্ৰটো আপোনালোকে মন ৰাখি দিব তো বৰ্গৰ কালি উলিওৱা সূত্ৰটো হৈছে x * x যদি বাহুটো x হয় তেতিয়া কি হৈ যাব x স্কয়াৰ তো এইটো সূত্ৰ আপোনালোকে ইউজ কৰিব তো ইয়াতে আমি প্ৰথম বৰ্গটোৰ কালি যদি উলিয়াবলৈ যাওঁ কিমান হ'ব x স্কয়াৰ আৰু দ্বিতীয় বৰ্গটোৰ কালি যদি উলিয়াবলৈ যাওঁ 2x হোল স্কয়াৰ হ'ব আৰু 2x হোল স্কয়াৰ কৰিলে এটো কিমান হৈ যাব 2 * 4 4x স্কয়াৰ হ'ব এতিয়া চাওক কিমান গুণ বৃদ্ধি পালে x স্কয়াৰ আৰু ইয়াতো x স্কয়াৰ আছে তো x স্কয়াৰ কিমান গুণ হল দ্বিতীয় বৰ্গটোৰ কালি 4 টাইমছ হল 4x স্কয়াৰ হল তো কিমান গুণ বৃদ্ধি পালে 4 গুণ বৃদ্ধি পালে তো অপচন কোনটো শুদ্ধ হ'ব চাই লওক অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ আশা কৰিছো এতিয়া আপোনালোকে এনেকুৱা কোৱেশ্চন আপোনালোকৰ পৰীক্ষাত আহিলে কৰি থৈব পাৰিব তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটোলে আগবাঢ়ো নেক্সট কোৱেশ্চনটো কি দিছে ABCD চতুৰ্ভুজৰ কোন কেইটা 3:4 5 আৰু 6 অনুপাতত আছে তো কোন কেইটাৰ যোগ কিমান হ'ব The angles of quadrilaterals ABCD are in the ratio of 3:4:5:6 The angles will be measured তো চাওক ABCD এটা চতুৰ্ভুজ আছে আৰু তাৰ কোন কেইটাৰ অনুপাত আমাক দিয়া আছে কিমান অনুপাত আছে 3:4 অনুপাত 5 অনুপাত 6 আছে তো এইকেইটা যদি এনেকে এইকেইটা অনুপাতত থাকে তেতিয়া বাহু কোন কেইটাৰ যোগ কিমান হ'ব তো আমি জানিব লাগিব যদি এটা চতুৰ্ভুজ থাকে তো যদি এটা চতুৰ্ভুজ আমি ধৰো এনেকুৱা ধৰণৰ এটা চতুৰ্ভুজ ধৰো এই চতুৰ্ভুজৰ চাৰিটা কোণ থাকিব এই চাৰিটা কোণৰ সমষ্টি বা যোগফলটো আমি প্ৰথমতে জানিব লাগিব চাৰিটা কোণৰ যোগফল বা সমষ্টি কিমান হ'ব হেতু জানিব লাগিব তো আমি ইনে নৰমালি জানো যি কোনো চতুৰ্ভুজে হওক এই চতুৰ্ভুজটোৰ চাৰিটা কোণৰ সমষ্টিটো হয় সদায় 360 ডিগ্ৰী 360 ডিগ্ৰী হ'ব হিহঁতৰ সমষ্টি এতিয়া আমি এই কোন কেইটাৰ অনুপাত যে দিয়া আছিল 3:4:5:6 হিহঁতক আমি এটা এটাকে ধৰি লম এটাক ধৰি লম 3x এটাক ধৰি লম 4x এটাক ধৰি লম 5x আৰু এটাক ধৰি লম 6x
এতিয়া আমি এই গুটেকিটা এটা এটা কোণ হয় কিন্তু চাই লব গুটেকিটাই এটা এটা কোণ হয় 3x টো এটা কোণ 4x টো এটা কোণ 5x টো এটা কোণ আৰু 6x টো এটা কোণ আৰু এই চাৰিটা যোগফল যোগ কৰিলে কিমান ওলাব 360 ডিগ্ৰী ওলাব তো এইগিটা আমি যোগ কৰি দিও 4x 3x 5x আৰু 6x যদি যোগ কৰি দিও এটো আমাৰ কিমান ওলাবগে 360 ডিগ্ৰী ওলাব এতিয়া এইগিটাৰ যদি আমি যোগফলটো উলিয়াও কিমান হ'ব চাওক 3 4 7 হাতে পাছে 12 12 আৰু 6 18 18x ওলালে ইয়াত তো 18x কিমান ওলাই গল আমাৰ 360 ডিগ্ৰী এতিয়া আমি x ৰ ভ্যালু ইয়াৰ পৰা উলিয়ালম তো x ৰ ভ্যালু কিমান হ'ব 360 divided by 18 আৰু 18 এ যদি 6 কাটো দুবাৰ যাব তো এটো হ'ব 20 হ'ব তো x ৰ ভ্যালু হৈ গল কি আমাৰ 20 চাই লওক x ৰ ভ্যালু ওলাই গল 20 ডিগ্ৰী এতিয়া x ৰ ভ্যালু যদি 20 ডিগ্ৰী ওলাই আমি বাকি আটাইকিটা কোণ আমি উলিয়াব পাৰিম তো x ৰ ভ্যালুটো আমাৰ 20 ওলাই গল ভালকে চাই লব এটা মই মুছি দিছো x ৰ ভ্যালুটো আমাৰ কিমান ওলাই গল 20 ডিগ্ৰী এতিয়া এটা আমি কি ধৰিছিলো 3x আছিল এটা আছিল কি 3x তো 3 * 20 কৰিম আৰু 3 * 20 কৰিলে 3 দুগুণ 6 60 ডিগ্ৰী ওলাব এটা আছিল 4x তো এটো হ'ব 4 * 20 এটো হৈ যাব 80 ডিগ্ৰী এটা আছিল 5x তো এটো হৈ যাব 5 * 20 5 * 20 কৰিলে হ'ব 100 ডিগ্ৰী আৰু এটা আছিল 6x তো 6x তো হৈ যাব 6 * 20 সমান কিমান 120 ডিগ্ৰী এতিয়া চাওক কোনটো অপচনৰ শুদ্ধ আছে 60 80 100 আৰু 120 কোনটো অপচনত শুদ্ধকে আছে চাওক তো অপচন বি টোত চাওক শুদ্ধকে আছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ 60 80 100 আৰু 120 ডিগ্ৰী তো এইটো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকে এনে ধৰণৰ পৰীক্ষাত প্ৰশ্ন আহিলে কৈ থৈব পাৰিব তো নেক্সট কোৱেশ্চনটো হৈছে কি দিয়া আছে চাওক এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা 15টা হলে প্ৰত্যেকটো বহিস্থ কোণৰ যোগ কিমান হ'ব তো চাওক এনে ধৰণৰ প্ৰশ্নসমূহ আহে কিন্তু আপোনালোকৰ পৰীক্ষাত if the number of sides of a symmetrical polygon is 15 the measure of each exterior angle is তো এনেকা যদি বহিস্থ কোণৰ যোগ উলিয়াব দিয়ে এটা সূত্ৰ মনত ৰাখিব লাগিব একদম সিম্পল সূত্ৰ হয় সূত্ৰটো হৈছে 360 divided by n তো এটো হৈ যাব 360 divided by n 360 ডিগ্ৰী divided by n এটো যদি আপোনালোকে সূত্ৰ মনত ৰাখিব পাৰে তেতিয়া যিকোনো বহিস্থ কোণৰ যোগ উলিয়াব পাৰিব সুষম বহুবস্তুৰ যদি বাহুৰ সংখ্যাটো দিয়া থাকে তো n টোৱে হৈছে বাহুৰ সংখ্যা n সমান কি বাহুৰ সংখ্যা n টোৱে হৈছে বাহুৰ সংখ্যা মনত ৰাখিব n মানে হৈছে বাহুৰ সংখ্যা এতিয়া এটো ক্ষেত্ৰত একেবাৰে সহজকৈ উলিয়াব পাৰিব ইয়াত 360 divided by কি কৰিব চাওক বাহুৰ সংখ্যা কিমান দিয়া আছিল আমাৰ 15 তো 360 ক 15 এ ডিভাইড কৰিব এনসাৰটো ওলাই যাব আৰু এটো যদি আমি কাটাকাটি কৰো 15 এ তো প্ৰথমতে দুবাৰ যাব 30 হল তাৰ পিছত এফালে গল 24 ডিগ্ৰী হ'ব চাওক হৰণটো কৰি চাওক 24 ডিগ্ৰী হ'ব অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ তো এটা আপোনালোকৰ বাবে এটা কৰিবলৈ দিছো চাওকচোন কৰি পিনে যদিহে এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা 18টা হয় এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা যদি 18টা হয় তেতিয়া হলে সেই বহুবস্তুৰ বহিস্থ কোণৰ যোগটো কিমান হ'ব তো এটো কৰি পিনে আপোনালোকে কমেন্টত জনাই দিব 18টা যদি বাহুৰ সংখ্যা হয় এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা যদি 18টা হয় তেতিয়া হলে বহিস্থ কোণৰ যোগ কিমান হ'ব কমেন্ট কৰি জনাই দিবচোন আমি চাম আপোনালোকে কিমানটো বুজি পাইছে তো বলক এতিয়া আমি নেক্সট কোৱেশ্চনটো লাগবাৰ নেক্সট কোৱেশ্চনটো চাওক এটা সুষম বহুভুজৰ কিমানটা বাহু থাকিব যদি ইয়াৰ প্ৰতিটো অন্তস্থ কোণৰ যোগ 165 ডিগ্ৰী হয় how many sides will a symmetrical polygon have if each of its interior angles measure 165 degree তো এনেকুৱা প্ৰশ্নবিলাকো আপোনালোকৰ পৰীক্ষাত আহিব পাৰে তো ইয়াত আমাৰ কি দিয়া আছে এবাৰ যে বাহুৰ সংখ্যা উলিয়াব লাগিব বাহুৰ সংখ্যা কিমানটা আছে হেতু উলিয়াব লাগিব আৰু প্ৰতিটো অন্তস্থ কোণৰ যোগ দিয়া আছে 165 ডিগ্ৰী অৰ্থাৎ ভিতৰৰ কোণ অন্তঃকোণ মানে ভিতৰৰ কোণৰ যোগটো দিয়া আছে 165 এটা কোণৰ যোগ দিয়া আছে 165 তেতিয়া হলে কি হ'ব হেই সুষম বহুবস্তু বাহুৰ সংখ্যা কিমান হ'ব বা কিমান বুজি বহুবস্তু হ'ব আমাক উলিয়াব দিছে তো এই ক্ষেত্ৰত কি কৰিব যেটো অন্তস্থ কোণ আমাক দিয়া আছে অন্তঃকোণটো আমাক কিমান দিয়া আছে 165 ডিগ্ৰী তো ইয়াৰ পৰা আমি কি কৰিম বহিকোণটো উলিয়াই লম তো অন্তস্থ কোণৰ পৰা বহিকোণ উলিওৱা একেবাৰে সহজ নিয়ম এটা আছে 180 ৰ পৰা মাইনাস কৰি দিলে হল 180 minus 165 ডিগ্ৰী কৰি দিব ওলাই যাব তো 180 ৰ পৰা 165 যদি মাইনাস কৰো কিমান হ'ব এটো 15 ডিগ্ৰী তো ইয়াৰ বহিকোণৰ যোগফল বহিকোণটো আমাৰ ওলাই গল সৰি বহিকোণটো আমাৰ ওলাই গল তো বহিকোণ ওলাই গল আমাৰ 15 ডিগ্ৰী এতিয়া আমাক কি উলিয়াব কৈছে বাহুৰ সংখ্যা যেটো উলিয়াব কৈছে তো বাহুৰ সংখ্যা উলিয়াবলে সিম্পল 360 ক আপোনালোকে
15 হৰণ কৰি দিয়ক ওলাই যাব তো 360 ক 15 হৰণ কৰিলে আমি আগতে কৰি আইছো ইয়াৰ আগৰ প্ৰশ্নটোত এটো হৈ যাব অপচন এ 24 তো বাহুৰ সংখ্যা যদি আমাক উলিয়াব দিয়ে এনেকে কৰিব লাগিব ঠিক আছে তো ইয়াৰ নেক্সট কোৱেশ্চনটো আপোনালোকৰ বাবে ৰাখিছো সেম কোৱেশ্চন কৰি চাব পাৰে আপোনালোকে কি দিছে চাওক এটা সুষম বহুভুজৰ প্ৰতিটো কোণৰ জোখ 108 ডিগ্ৰী এই বহুভুজটোৰ বাহুৰ সংখ্যা কিমান হ'ব তো ইয়াৰ আগৰ প্ৰশ্নটোত 165 ডিগ্ৰী আছিল এটো কৰি দিছিলো এবাৰ 108 দিয়া আছে আপোনালোকে কৰি চাব পাৰে যে কিমানটা মানে বাহুৰ সংখ্যা কিমান হ'ব বহুবস্তুৰ যদিহে এই বহুবস্তুৰ প্ৰতিটো অন্তঃকোণৰ জোখ 108 ডিগ্ৰী হয় তো কি কৈছিল চাওক এতিয়া যদিহে অন্তঃকোণৰ জোখটো আমাক দিয়া আছে 108 ডিগ্ৰী চাওক অন্তঃকোণটোহে দিয়া আছে 108 ডিগ্ৰী এতিয়া বহিকোণটো উলিয়াই ল'ব লাগিব তো বহিকোণটো আমি যদি উলিয়াবলৈ যাওঁ এটো কি কৰিব লাগে কৈছিল 180 ৰ পৰা অন্তঃকোণটো বিয়োগ কৰি দিব লাগে 180 ৰ পৰা 108 বিয়োগ কৰিব তো এটো হৈ যাব 10 ৰ পৰা গল থাকিল 2 হাতটো নামি 72 ডিগ্ৰী 72 ডিগ্ৰী হৈ গল বহিকোণ এতিয়া সিম্পল কি কৈছিল মই 360 ক 72 এ ডিভাইড কৰি দিও आंसर ওলাই যাব তো 360 ক যদি 72 এ কাটিবলৈ যাওঁ কিমান হ'ব তো যাব 5 তো অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ এটো অপচন কিটা অলপ খেলিমেলি হৈছে মুঠতে 5 হ'ব তো 5টা কি হ'ব বাহুৰ সংখ্যা কিমান হ'ব 5টা অৰ্থাৎ এটো হ'ব পঞ্চভুজ কি হৈ যাব এটো পঞ্চভুজ হ'ব এটা ঠিক আছে এতিয়া আপোনালোকে এনে ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিলে যাতে কৰিব পাৰে যদি বুজি পাইছে আপোনালোকে কমেন্টত ইয়েস বুলি লিখি জনাই দিব তো আমি গম পাই যাম যে আপোনালোকে বুজি পাইছে নেক্সট কোৱেশ্চন লাগব চাওক কি দিছে তলৰ পাই চিত্ৰত এখন বিদ্যালয়ৰ 400 জন ছাত্ৰ ছাত্ৰীৰ ভাল লগা বিষয়ৰ বৰ্ণনা দিয়া হৈছে তো চাওক পাই চিত্ৰৰ প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহে এই পাই চিত্ৰৰ প্ৰশ্ন আপোনালোকৰ বাবে লৈছো তো এই পাই চিত্ৰটো ভালকে বুজি যাব কাৰণ পাই চিত্ৰৰ প্ৰশ্নটো আপোনালোকৰ গ্ৰেড 3 বা গ্ৰেড 3 হাই সেকেন্ডাৰী লেভেল বা বিএ পাস লেভেল দুইটাতে আপোনালোকৰ লাগিব তো চাওক পাই চিত্ৰৰ প্ৰশ্নটো কি দিছে এই পাই চিত্ৰটো চাই তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়ক তো 400 জন টোটাল ছাত্ৰ ছাত্ৰী আছে এইটো কিন্তু মনত ৰাখিব যে টোটালটো আটাইতকৈ ইম্পৰ্টেন্ট হয় টোটালটো আটাইতকৈ ইম্পৰ্টেন্ট হ'ব ইয়াত তো কি কৈছে প্ৰথম কোৱেশ্চনটো কি দিছে চাওক কিমানজন ছাত্ৰ ছাত্ৰী গণিত ভাল পায় তো এখন পাই চিত্ৰটো বুজি লওক প্ৰথমতে এখন পাই চিত্ৰত কি দিছে এখন বিদ্যালয়ৰ 400 জন ছাত্ৰ ছাত্ৰীৰ ভাল লগা বিষয়ৰ বৰ্ণনা দিয়া আছে ইয়াতে ম্যাথমেটিক্স আছে সায়েন্স আছে সোশ্যাল সায়েন্স আছে ইংলিশ আছে আৰু হিন্দী সাবজেক্ট আছে তো এই পাঁচটা সাবজেক্টৰ বিষয়ে এই পাই চিত্ৰটো দিয়া হৈছে এতিয়া প্ৰথম প্ৰশ্নটো আমাক কি দিছে যে কিমানজন ছাত্ৰ ছাত্ৰীয়ে গণিত ভাল পায় তো গণিত চাওক কিমান কোনটো আছিল এইটো গণিতত কিমান আছিল 108 ডিগ্ৰী আছিল এই ডিগ্ৰীটো ইম্পৰ্টেন্ট হয় এটোৱে মেটাৰ কৰিব চাওক এতিয়া আমি কেনেকৈ উলিয়ামনো কিমানজন ছাত্ৰ ছাত্ৰীয়ে গণিত ভাল পায় তো এটো এটা সিম্পল নিয়ম আছে তো প্ৰথমতে আপোনালোকে গণিত কিমান আছে x / 360 কৰিব x মানে মই কৈ আছো ৰব x / 360 কৰিব আৰু ইনটু কৰিব কি টোটাল ষ্টুডেন্টস কিমান আছিল তো x মানে কি যদি হে গণিত সুধিছে না গণিতটো হৈ যাব x ডিগ্ৰী x ডিগ্ৰী / 360 ডিগ্ৰী ইনটু টোটাল কৰি দিব তো ইয়াতে গণিত আছিল 108 তো ওপৰত 108 টো ৰাখক তলত 360 ৰাখক ইনটু কৰি দিয়ক 4 কৰে তো এইটো হৈ যাবগে आंसर এটো হৈ যাব आंसर এখিনি এটা সলভ কৰি দিয়ক ক্যালকুলেশন কৰি 0 এটা কাটি দিলো 36ক 4 9 কাটিলো 9 4 গুণ 6 সৰি 4 কাটিলো 36ক সো 4 9 গুণ 36 আৰু এফালে 10 বাৰ গল তাপা 9 যদি 108ক কাটো 9 1 গুণ 9 12 বাৰ যাব তো এটা কি হৈ গল কে 12 পূৰণ 10 12 পূৰণ 10 তো এটো 12 পূৰণ 10 কৰিলে জানে 120 তো 120 জন ছাত্ৰ ছাত্ৰীয়ে কি ভাল পায় গণিত ভাল পায় অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ 120 জন ছাত্ৰ ছাত্ৰীয়ে কি ভাল পায় গণিত ভাল পায় তো এতিয়া আপোনালোকৰ বাবে এটা কোৱেশ্চন ৰাখিছো ইয়াতে আপোনালোকে কক যে কিমানজন ছাত্ৰ ছাত্ৰীয়ে ইংৰাজী ভাল পায় কিমানজন ছাত্ৰ ছাত্ৰীয়ে ইংলিশ ভাল পায় আপোনালোকে কমেন্টত জনাই দিয়ক কিমানজন ছাত্ৰ ছাত্ৰীয়ে ইংলিশ ভাল পায় এটা নেক্সট আকৌ পাই চিত্ৰ কোৱেশ্চন আৰু এটা ৰাখিছো আপোনালোকৰ বাবে চাওক সেম পাই চিত্ৰ হয় কিন্তু কোৱেশ্চনটো অলপ বেলেগ হ'ব কি কোৱেশ্চন দিছে চাওক হিন্দী ভাল পোৱা ছাত্ৰ ছাত্ৰীতকৈ বিজ্ঞান ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান বেছি তো এবাৰ হিন্দী আৰু বিজ্ঞানৰ কথা আহিলে হিন্দী ভাল পোৱা ছাত্ৰ ছাত্ৰীতকৈ বিজ্ঞান ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান বেছি আমাক সুধিছে তো প্ৰথমতে আমি হিন্দী ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়ালাম তাৰ পিছত বিজ্ঞান ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা উলিয়ালাম তো হিন্দীটো যদি উলিয়াবলৈ যাও কিমান ডিগ্ৰী দিয়া আছে 54 ডিগ্ৰী দিয়া আছে তলত কিমান হ'ব জানে 360 হ'ব তো 360 টো কেলে লৈছো চাওক কাৰণ এটা সাৰ্কুলত যদি আমি চাবল যাও তাৰ সদায়
ভিতৰত কিমান থাকে 360 এংগল থাকে তো সেই কাৰণে আমি 360 লৈছো তো এটো 54/360 ইনটু কি কৰিব কৈছো টোটাল ইনটু টোটাল কৰি দিও 0 0 কাটিব আমি যদি 4 এ কাটো 4 9 * 36 4 10 * 40 9 এ 54 যাব 9 6 * 54 তো এটো হৈ গলগে 6 পূৰণ 10 6 পূৰণ 10 মানে কিমান হৈ গলগে 60 হিন্দী ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈ গলগে 60 হিন্দী ভাল পোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈ গলগে কিমান 60 এতিয়া বিজ্ঞানটো উলিয়াই ল'ব লাগিব ঠিক একেদৰে তো বিজ্ঞানটো আছিল 81 ডিগ্ৰী তো 81/360 হ'ব ইনটু 400 এটো কাটাকাটি কৰিলে জানে কিমান হ'ব 9 আৰু এফালে হ'ব 10 তো এতিয়া 9 এ 81 যাব 9 বাৰ আৰু 9 আৰু 10 পূৰণ হ'ব ইয়াত তো 9 পূৰণ 10 কৰিলে কিমান হ'ব এটো 90 এতিয়া চাওক এটা কথা এটা হিন্দী ভাল পোৱা ছাত্ৰ ছাত্ৰী আছিল 60 আৰু বিজ্ঞান ভাল পোৱা ছাত্ৰ ছাত্ৰী হৈ গলগে কিমান 90 এটা 60 আৰু 90 ৰ মাজৰ ডিফাৰেন্সটো কিমান এটোই হ'ব 60 আৰু 90 ৰ মাজৰ ডিফাৰেন্স কিমান 30 তো হিন্দী ভাল পোৱা ছাত্ৰ ছাত্ৰীকে বিজ্ঞান কিমানজন ছাত্ৰ ছাত্ৰী বেছি ভাল পায় 30 জন হ'ব তো অপচন কোনটো শুদ্ধ হ'ব চাওক অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো এতিয়া আপোনালোকৰ পাই চিত্ৰৰ যিকোনো ধৰণৰ প্ৰশ্ন আহিলে যাতে কৰি থৈ আহিব পাৰে আৰু যদি আপোনালোকে ভিডিওটো বুজি পোৱা নাই তেতিয়া হলে কমেন্টত জনাই দিব ইয়াৰ নেক্সট ভিডিওত আমি আৰু ভালদৰে কিছুমান কোৱেশ্চন লৈ আহিম আৰু ভালদৰে বুজাবলৈ চেষ্টা কৰিম বলক নেক্সট কোৱেশ্চনটো আলোচনা কৰো কি দিছে এ আৰু বিৰ বৰ্তমান বয়সৰ অনুপাত 4:5 তো এটো 4:5 দিয়া আছে কি কৈছে চাওক 5 বছৰৰ পিছত এই অনুপাত ক্ৰমে 5:6 হৈ যাব 5 বছৰৰ পিছত কি হৈ যাব এটো 5:6 হৈ যাব তো বৰ্তমান এৰ বয়স কিমান এৰ বৰ্তমান বয়স কিমান আমি উলিয়াব গৈছে এতিয়া চাওক কি কৈছে আমাক এ আৰু বিৰ বৰ্তমান বয়সৰ অনুপাত দিয়া আছে এ অনুপাত বি কিমান দিয়া আছে বৰ্তমান 4:5 দিয়া আছে আৰু 5 বছৰৰ পিছত ইহঁতৰ অনুপাতটো কিমান দিয়া আছে 5:6 দিয়া আছে এতিয়া কি কৰিব লাগিব প্ৰথম কথাটো হল চাওক তো এৰ বৰ্তমান বয়সটো আমি ধৰি লৈছো 4x এৰ বৰ্তমান বয়সটো কিমান 4x আৰু বিৰ বৰ্তমান বয়সটো ধৰি লৈছো আমি 5x ঠিক আছে এতিয়া 5 বছৰ পিছত এৰ বয়সটো কিমান হ'ব চাওক 5 বছৰ পিছত এৰ বয়সটো হৈ যাব 4x + 5 আৰু 5 বছৰ পিছত বিৰ বয়সটো কিমান হৈ যাব 5x + 5 আৰু হিহঁতৰ অনুপাতটো কিমান হৈ যাব বুলি কৈছিলে 5:6 এতিয়া অনুপাতটোক আমি ভগ্নাংশ হিচাপে লিখিব পাৰো তো এটো 4x + 5/5x + 5 = কিমান হৈ যাব 5/6 এটো হৈ যাব হিহঁতৰ অনুপাত এতিয়া ইয়াক যদি আমি সলভ কৰি দিও x ৰ ভ্যালুটো ওলাই যাব তো সলভ কৰিব লাগিলে কি হ'ব এটো বৰ্জপন কৰিব লাগিব 6 4 * 24x প্লাস 6 5 * 30 এফালে বৰ্জপন কৰিব লাগিব 5 5 * 25x 25x যদি কৰো আৰু এফালে 5 5 * 25 এতিয়া আমি সিম্পল x ৰ ভ্যালু ওলাই যাব চাওক 25 ৰ পৰা 24 গলে হৈ যাব কিমান x আৰু 30 ৰ পৰা 25 গলে কিমান হৈ যাব 5 তো x ৰ ভ্যালুটো ওলাই যাব কিমান 5 চাওক আমি আৰু সিম্পল কে কৰি নললো কাৰণ টাইমটো বহুত যাব x ৰ ভ্যালু 5 ওলাই আছে আপোনালোকে ধৰিব পাৰিছে তো x ৰ ভ্যালু যদি 5 হয় এৰ বৰ্তমান বয়স আমাক উলিয়াব দিছে চাওক বৰ্তমান এৰ বয়স কিমান তো এৰ বৰ্তমান বয়স আমি কিমান ধৰিছিলো 4x বৰ্তমান বয়স এৰ কিমান আছিল 4x তো 4x মানে কিমান হ'ব 4 * 5 আৰু 4 5 গুণ কিমান পূৰণ কৰিলে কিমান হ'ব 20 চাওক বৰ্তমান এৰ বয়স 20 বছৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ যদিহে ইয়াতে চাওক যদিহে বিৰ বৰ্তমান বয়স উলিয়াব দিলে হেতেন যদিহে বিৰ বৰ্তমান বয়স উলিয়াব দিলে হেতেন তেতিয়া কিমান হলতেন 5 * কিমান হলতেন 5 তো তেতিয়া হৈ গলতেন 25 তেতিয়া হলতেন 25 তো বিৰ উলিয়াব দিব পাৰে এৰ উলিয়াব দিব পাৰে বা এ আৰু বিৰ যোগফল উলিয়াব দিব পাৰে এ আৰু বিৰ বয়সৰ যোগফল উলিয়াব দিব পাৰে বা পাৰ্থক্যও দিব পাৰে চাওক কেনেকুৱা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহিব পাৰে আপোনালোকে ভালদৰে চাই যাব কাৰণ অকল যে এৰ বয়সে দিব হেতু কোনো কথা নহয় বিৰো দিব পাৰে বা কৈছে নহয় যোগফলো দিব পাৰে পাৰ্থক্যও দিব পাৰে বা পূৰণফলো দিব পাৰে তো যিকোনো ধৰণে আপোনালোকৰ পৰীক্ষাত প্ৰশ্নবিলাক আহিব পাৰে সব ধৰণে আপোনালোকে চাই যাব আৰু যদি ভিডিওটো বুজি পাইছে ভাল লাগিছে তেতিয়া হলে লাইক কৰি দিব বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰি দিব তো নেক্সট কোৱেশ্চন সমূহ আলোচনা কৰিবলৈ যাও কি দিছে চাওক নেক্সট কোৱেশ্চনটো কোনো সংখ্যাৰ পৰা 6ৰ 75% 2/3 বিয়োগ কৰিলে পোৱা সংখ্যাটো হ'ব 320 মূল নম্বৰটো কি বা মূল সংখ্যাটো কি তো চাওক প্ৰশ্নটো দেখিবলৈ বৰ ক্ৰিটিকেল যেন লাগিছে কিন্তু একেবাৰে সহজ প্ৰশ্ন হয় কোনো সংখ্যাৰ পৰা 6ৰ 75% 2/3 বিয়োগ কৰিলে চাওক কি কৈছে বিয়োগ কৰিলে তো আমি প্ৰথমে যেটো মূল নম্বৰটো উলিয়াব দিছে সেই নম্বৰটো আমি x বুলি ধৰি লওঁ তো এই যিমানখিনি ক্যালকুলেশন দিছে সেই x ৰ পৰা তেতিয়া আমি বিয়োগ কৰিব লাগিব কিন্তু চাওক x ৰ পৰা কি কৰিব লাগিব সেইখিনি বিয়োগ কৰিব লাগিব কাৰণ বিয়োগ কৰিলে বুলি কৈছে নহয় তো এটো আমি পিছত কৰিম বাৰু প্ৰথমতে আমি এইখন কৰি লওঁ কি কৈছে 6ৰ
600 or কিমান চাওক 600 or 75% or 2/3 বুলি কৈছে আকৌ 75% or 2/3 মানে কি 2/3 তো প্ৰথমতে এইকন ক্যালকুলেশন কৰিলাম তাৰ পিছৰ কোন আমি পিছত কৰি আছো চাওক এতিয়া ছখৰ যদি 75% হয় ছখ ইনটু কিমান হ'ব 75/100 ইনটু 2/3 2/3 টো আছে কাৰণে আমি পাতি লৈছো তো 0000 কাটি দিলো 3 এ যদি 6 কাটো দুবাৰ যাব এটা কিমান লাগল 2 * 75 * 2 2 * 75 * 2 এটা যদি কৰো 2 75 কোণ গল 150 150 ৰ লগত 2 কোণ কৰিলে 300 তো এটো কিমান লাগল 300 এতিয়া কি কৈছে এটো চাওক এতে x ৰ পৰা এটো বিয়োগ কৰিলে চাওক x ৰ পৰা 300 বিয়োগ কৰিলে 320 হয় চাওক ভালকে প্ৰশ্নটো পঢ়ি লব কিন্তু তো x ৰ পৰা 300 বিয়োগ কৰিলে কিমান হবগে কৈছে 320 হ'ব এইটোৱে প্ৰশ্নটোত কোৱা আছিল যদি আপোনালোকে প্ৰশ্নটো আকৌ ভালকে পঢ়ি যায় তেতিয়া গম পাব প্ৰশ্নটো যদি আপোনালোকে ভালকে পঢ়ি যায় তেতিয়া আপোনালোকে গম পাই যাব তো প্ৰশ্নটো আকৌ পঢ়ি চাওক কি দিয়া আছে কোনো সংখ্যাৰ ছখৰ 75%ৰ 2/3 বিয়োগ কৰিলে পোৱা সংখ্যাটো হৈ যাব 320 তো এইটোৱে আমাক বুজাইছে এতিয়া কি কৰিম এটো সিম্পল কৰি দিম আমি তো x সমান কিমান হ'ব 320 যোগ 300 হৈ যাব আৰু এটা যোগ কৰিলে কিমান হ'ব জানি 300 300 620 হৈ যাব 620 তো কোনটো উত্তৰত আছে চাওক অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো এনা ধৰণৰ আপোনালোকৰ পৰীক্ষাত পাজল লগা প্ৰশ্নবিলাক আহিব পাৰে তো চাই লব প্ৰশ্নটো পঢ়িলে আপোনালোকে কিন্তু কৰি থৈ আহিব পাৰিব তো নেক্সট কোৱেশ্চনটো হৈছে তিনজন লৰাৰ গড় বয়স 16 বছৰ যদি তেওঁলোকৰ গড় বয়সৰ অনুপাত 4:5 আৰু 7 হয় তেন্তে সৰু লৰাটোৰ বয়স কিমান হ'ব The average age of 3 boys is 16 years if the ratio of their ages is 4:5:7 what is the age of the younger boy তো চাওক প্ৰথমতে আমাক কি দি আছে তিনজন লৰাৰ গড় বয়স দি আছে আমাৰ তিনজন লৰা আছে আৰু তেওঁলোকৰ গড় বয়স দি আছে আমাৰ 16 বছৰ তেওঁলোকৰ গড় বয়স যদি 16 বছৰ হয় প্ৰথমতে আমি তেওঁলোকৰ মুঠ বয়সটো উলিয়াই লম তো মুঠ বয়স উলিয়াবলে কি কৰিব লাগিব 16 পূৰণ 3 কৰি দিলে হৈ গল আৰু 16 পূৰণ 3 কৰিলে কিমান হ'ব এটো হৈ যাব 48 এটা চাওক কি কৈছে 48 আছে আকৌ তেওঁলোকৰ অনুপাতটো দিয়া আছিল তেওঁলোকৰ বয়সৰ অনুপাতটো দিয়া আছিল 4:5:7 এতিয়া আমি তেওঁলোকৰ অনুপাতটো কেনেকৈ ধৰিম চাওক এজনৰ বয়সটো 4x ধৰি লম আৰু এজনৰ 5x আৰু এজনৰ 7x এটো ধৰি লম আৰু তেওঁলোকৰ তিনিওজনৰ বয়সৰ যোগফলটো 48 পাই আইছো তো সিম্পল কি কৰিম 4x + 5x + 7x সমান কি পাতি দিম 48 পাতি দিম যেটো এটোৱে কৈছে আমাৰ তেওঁলোকৰ তিনিওৰে বয়সৰ যেটো সমষ্টি এটো হৈছে 48 কেনেকৈ পালো আমি মুঠ বয়স উলিয়াই পালো এতিয়া আমি যদি কৰো ইয়াতে x ৰ ভ্যালুটো উলিয়াও যদি 4 5 আৰু 7 যদি প্লাস কৰি দিও কিমান হ'ব 4 * 9 9 হাতে হৈ যাব 16 16x ইকুৱেল কিমান হৈ যাব 48 এতিয়া ইয়াৰ পৰা আমি x ৰ ভ্যালু উলিয়াম তো x ইকুৱেল কি হ'ব 48 ডিভাইডেড বাই 16 48 ডিভাইডেড বাই 16 যদি কৰো কিমান হ'ব তো এটো হৈ যাবগে 3 16 48 কেবাৰ যাব 3 বাৰ যাব তো x ৰ ভ্যালু আমি পাই গলোগে কিমান 3 মন কৰিব x ৰ ভ্যালু আমি কিমান পালো 3 পালো এতিয়া আমাক সুধিছিলে কি তো আটাইতকে সৰু লৰাটোৰ ইয়ংগাৰ বয়জন মানে আটাইতকে সৰু লৰাটোৰ বয়স সুধিছিলে তো ৰেশিও কিটা আপোনালোকে ভালদৰে চাওক ইয়াত আটাইতকে সৰু ৰেশিও কোনটো হয় 4 টো হয় তো সিম্পল আপোনালোকে কি কৰিব 4 লগত 3 টো পূৰণ কৰি দিয়ক তো 4 আৰু 3 পূৰণ কৰিলে একেবাৰে সহজ সকলোৱে জানে 12 হ'ব আটাইতকে সৰু লৰাজনৰ বয়স হলগে 12 বছৰ কোনটো অপচন আছে চাওক অপচন সি আছে সি টো হৈ যাব শুদ্ধ উত্তৰ যদি ইয়াতে আপোনালোকৰ আটাইতকে ডাঙৰ লৰাজনৰ বয়স সুধিলেতেন তেতিয়া 7 ৰেশিওটো ললেতেন আৰু 7 3 গুণ 21 বছৰ হলতেন তো আটাইতকে ডাঙৰ লৰাজনৰ বয়স 21 বছৰ হলতেন মাজু লৰাজনৰ যদি বয়স সুধিলেতেন 5 আৰু 3 5 3 গুণ 15 বছৰ হলতেন তো চাব এনে ধৰণৰ প্ৰশ্নবিলাক যাতে আপোনালোকে কৰিব পাৰে আৰু যিমান পাৰে মেথছ বিলাক প্ৰেক্টিস কৰিবলৈ ট্ৰাই কৰিব কাৰণ প্ৰেক্টিস যিমান কৰিব হিমান আপোনালোকৰ শুদ্ধ হ'ব নেক্সট কোৱেশ্চনলৈ আগবাঢ়িম কি দিছে চাওক এ বি আৰু সি ৰ গড় বয়স 20 বছৰ যদি এ আৰু বি ৰ বয়স 19 বছৰ হয় তেন্তে সি ৰ বয়স কিমান হ'ব The average age of A, B, C is 20 years. If the average age of A and B is 19 years, then what is the age of C? এনে ধৰণৰ প্ৰশ্নবিলাক আপোনালোকৰ আহি থাকে পৰীক্ষাত ভালদৰে চাই ল'ব কি কৈছে চাওক তিনজন লৰা আছে ধৰক A, B আৰু C তিনজন ব্যক্তি আছে আৰু তেওঁলোকৰ যেটো গড় বয়স হেতু হৈছে 20 এভাৰেজটো আমাক দিছে 20 years এভাৰেজটো তো ইহঁতৰ আমি টোটালটো উলিয়াই লওঁ ইহঁতৰ টোটাল যদি উলিয়াব যাও 20 * 3 20 * 3 কৰিলে কিমান হ'ব 60 ইহঁতৰ মুঠ বয়সটো হ'ব 60 বছৰ আকৌ কি কৈছিলে চাওক এ আৰু বি ৰ গড় বয়সটো দিয়া আছিল এ আৰু বি ৰ গড় বয়সটো দিয়া আছিল কিমান 19 ইয়াৰ্স
তো হিহঁতৰো উলিয়াই লওঁ মুঠটো a আৰু b ৰ মুঠটো উলিয়াই লওঁ a আৰু b ৰ মুঠ কিমান হ'ব 19 পূৰণ 2 19 দুগুণ কিমান 19 দুগুণ হৈ যাব 38 এতিয়া এটা কথা মন কৰিব a আৰু b ৰ বয়সটো 38 পালো আৰু a b c এই তিনিজনৰটো 60 পালো মন কৰিব মই আকৌ এবাৰ লিখি দিছো ইয়াতে a plus b আমি কিমান পালো 38 আৰু a plus b plus c আমি কিমান পাই গলো 60 এতিয়া আমাক উলিয়াব দিছে c ৰ বয়স সিম্পল কি কৰিম 60 ৰ পৰা 38 টো মাইনাস কৰি দিম তো 60 ৰ পৰা 38 যদি আমি মাইনাস কৰো কিমান হ'ব এটো 10 ৰ 8 গল থাকিল 2 ইয়াত থাকিলে 5 5 ৰ 3 গল থাকিল 2 22 বছৰ তো আমাৰ c ৰ বয়সটো হৈ যাবগে 22 বছৰ কোনটো অপচন আছে চাওক অপচন সি আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ একদম সহজ হয় আপোনালোকে খালি বেছি টান বুলি নাভাবিব প্ৰশ্নটো ভালদৰে পঢ়ি চাব আৰু উত্তৰটো তেতিয়া ওলাই যাব নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক প্ৰথম 31টা স্বাভাৱিক সংখ্যাৰ গড় কিমান হ'ব What is the average value of the first 31 natural numbers? তো চাওক স্বাভাৱিক সংখ্যাৰ গড় যদি আপোনালোকক উলিয়াব দিয়ে এটা সূত্ৰ মনত ৰাখিব সেই সূত্ৰটো হৈছে n plus 1 divided by 2 n plus 1 divided by 2 n মানে কি হৈছে কিমানটা সংখ্যা উলিয়াব দিছে আমাৰ n মানে হৈছে ধৰক ইয়াত 31টা উলিয়াব দিছে ন 31 টো হৈ যাব n তো ইয়াতে সিম্পল যদি আমি 31 plus 1 divided by 2 কৰি দিও আমাৰ আনসাৰটো ওলাই যাব আৰু 31 plus 1 কৰিলে 32 divided by 2 মানে হ'ব 16 তো 16 হ'ব একদম সহজ হয় 16 হ'ব অপচন সি হৈ যাব শুদ্ধ উত্তৰ তো এনে ধৰণে আপোনালোকৰ ইজি প্ৰশ্ন নাহিবই বেসিক্যালি ইজি প্ৰশ্ন আপোনালোকৰ নাহে ইয়াতকে টানটানে আহিব গ্ৰেড 3 তো এনেকুৱা বিলাক চাই যাব ইয়াতকে টানটান বিলাক অলপ পাৰিলে প্ৰেক্টিস কৰি যাব মুঠতে মন ৰাখিব যে যদিহে আমাৰ কোনো কেইটামান স্বাভাৱিক সংখ্যা উলিয়াব দিয়ে গড় উলিয়াব দিয়ে ধৰক 31টা 30টা বা 50টা এনেকুৱা দিলে আপোনালোকে n plus 1 divided by 2 এটো সূত্ৰ মনত ৰাখি যাব তো নেক্সট কোৱেশ্চনটো হৈছে পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত পোৱা ৰাজীৱৰ নম্বৰৰ অনুপাত হৈছে 5:4 যদি দুইটা বিষয়ত পোৱা নম্বৰৰ পাৰ্থক্য 16 হয় তেন্তে দুইটা বিষয়তে পোৱা মুঠ নম্বৰ কিমান হ'ব তো চাওক ৰাজীৱ নামৰ ল'ৰা এজন আছে তেওঁ পদাৰ্থ বিজ্ঞানত আৰু ৰসায়ন বিজ্ঞানত কিবা নম্বৰ পাইছে আৰু সেই নম্বৰকেইটাৰ অনুপাতটো হৈছে 5:4 ঠিক আছে আৰু দুইটা বিষয়ত পোৱা নম্বৰ পাৰ্থক্যটো মানে বিয়োগফলটো ডাঙৰৰ পৰা সৰুটোৰ বিয়োগফলটো হৈছে 16 পাৰ্থক্যটো 16 তেন্তে দুইটা বিষয়তে পোৱা মুঠ নম্বৰ সুধিছে আমাক কিমান হ'ব তো এতিয়া দুইটা বিষয়ত পোৱা নম্বৰ অনুপাতটো কিমান দিছিলে 5:4 তো আমি এটাক 5x ধৰি লওঁ আৰু এটাক 4x ধৰি লওঁ ঠিক আছে এটাক 5x মানে ধৰক পদাৰ্থ বিজ্ঞানত 5x নম্বৰ পাইছিলে আৰু ৰসায়ন বিজ্ঞানত 4x নম্বৰ পাইছিলে এতিয়া হেতৰ পাৰ্থক্যটো দিয়া আছিল আমাক মানে কি 5x - 4x তো আমাক দিয়া আছে আৰু 5x - 4x মানে দিছে আমাৰ 16 এতিয়া সিম্পল এটো যদি আমি বিয়োগ কৰি দিও x ৰ ভ্যালু ওলাই যাব কাৰণ 5x ৰ পৰা 4x গলে x থাকিব আৰু x ৰ ভ্যালু ওলাই যাবগে 16 এতিয়া চাওক x ৰ ভ্যালু যদি 16 হয় তো পদাৰ্থ বিজ্ঞানত কিমান পাইছিলে 5x তো 5 * 16 হ'ব আৰু ৰসায়ন বিজ্ঞানত পাইছিলে 4x তো 4 * 16 এতিয়া 5 * 16 যদি কৰে কিমান হ'ব চাইলো কিমান হ'ব 5 * 16 কৰিলে এটো হৈ যাব 80 আৰু 4 * 16 কৰিলে এটো হৈ যাব 64 এতিয়া সিম্পল এটোটা প্লাস কৰি দিওক এতে আমাক সুধিছে 80 আৰু 64 যদি প্লাস কৰে এটো 4 আহি যাব 8 6 14 144 তো টোটাল নাম্বাৰ পাইছিলে 144 কোনটো অপচন আছে চাওক অপচন 8 আছে অপচন 8 হৈ যাব শুদ্ধ উত্তৰ একদম সহজ হয় আপোনালোকে খালি প্ৰশ্নটো ভালদৰে পঢ়ি চাব পঢ়িলে আপোনালোকে কোৱেশ্চন বুজি পাব নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক যদি 60% অৰ a সমান 3/4 b 3/4 অৰ b হয় তেন্তে a আৰু b ৰ অনুপাত কিমান হ'ব কি দিছে চাওক 60% অৰ a সমান 3/4 অৰ b হয় তেন্তে a আৰু b ৰ অনুপাতটো উলিয়াব দিছে তো মই কৈছিলো আপোনালোকে শতাংশত যদি দিয়া থাকে এটো ভগ্নাংশত লৈ যাব প্ৰথমতে কথা হ'ল তো 60/100 হৈ যাব এটো 100 এটা হৰণ কৰিলে হৈ যায় তাৰ a আৰু ইফাল দিছে আমাৰ 3/4 কি b দিছে 3/4 অৰ b এতিয়া আমি যদি কাটাকাটি কৰো শূন্য এটা কাটি দিও 2 যদি কাটো 3 যাব আৰু 10 কাটিলে বাৰ যাব 5 তো ইয়াত হৈ গলগে আমাৰ 3/5 into a আৰু এটো হৈ গলগে 3/4 into b এতিয়া চাওক আমি কিমান পালো 3/5 into a আৰু 3/4 into b পালো এতিয়া চাব এটা কথা আমাক যেটো a আৰু b ৰ অনুপাত উলিয়াব দিছে হেকাৰণে আমি a আৰু b টো সদায় ভগ্নাংশত ৰাখিবলৈ চেষ্টা কৰিম কাৰণ অনুপাতটো আমি a আৰু b অনুপাতটো এনেকৈ লিখিব পাৰো আমি a আৰু b অনুপাতটোক a/b এনেকৈ লিখিব পাৰো হেকাৰণে আমি ভগ্নাংশত আনিবলৈ চেষ্টা কৰিম তো a আৰু b টো ভগ্নাংশত লৈ হাকচোন a/b হৈ যাব এটো আৰু বাকি সংখ্যা যিমান আছে হিফালে লৈ পঠিয়াই দিয়ক তো 3/4 টো আছিল হিফালে আৰু ইফালে 3/5 আছিল তো এটা উল্টা হৈ যায় জানে সমানজনে হিফালে গলে তো এটো হৈ যাব 5 টো ওপৰত গুজি যাব আৰু 3 টো তললৈ গুছি আহিব তো এতিয়া দেখিছে গম পাইছে চাগে এই 3 টো
ওপৰত যে 3 আছিল হেতু ইফালে গুছি গল হৰণ হৈ গল আৰু 5 টো ইফালে গুছি পূৰণ হৈ গল এটা সিম্পল 3 আৰু 3 কাটি দিলো 3 কাটা গল থাকিলে 5/4 তো a/b মানে আমি কিমান পাই গলো a/b সমান পাই গলো আমি 5/4 a/b মানে আমি কিমান পাই গলো 5/4 এটা আমাক অনুপাতটো উলিয়াব দিছিলে যেহেতু a আৰু b তো a আৰু b অনুপাতটো হৈ যাবগে কিমান সকলে ধৰি পাইছে চাগে a আৰু b অনুপাত হৈ যাব 5/4 মানে 5/4 কোনটো অপচন আছে চাওক কোনটো অপচন আছে অপচন বি আছে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ একদম সিম্পল হয় আপোনালোকে ভালদৰে খালি প্ৰশ্নটো কৰি থৈ আহিব ভুল নকৰিব কেতিয়াও এটা নেক্সট কোৱেশ্চনটো চাওক কি দিছে আৰু যদি প্ৰশ্নসমূহ আপোনালোকে বুজি পাইছে যদি সূত্ৰ ভাল লাগিছে আপোনালোকৰ এটা লাইক কৰি দিব এতিয়া চাওক কি দিছে যদি কোনো সংখ্যাৰ 60% 3/5 সমান 36 হয় তেন্তে সংখ্যাটো কি হ'ব কি কৈছে চাওক কোনো এটা সংখ্যা ধৰক সাপোজ আমি সংখ্যাটো x ধৰিছো তো x ৰ 60% ৰ 3/5 সমান 36 যদি হয় তেন্তে সংখ্যাটো কি হ'ব x টো কি হ'ব এতিয়া আমি এনেকৈ ধৰি লৈছো x ৰ 60% ৰ 3/5 সমান 36 এটা আমাক x টো উলিয়াব দিছে তো শতাংশটো আমি প্ৰথমতে আঁতৰাই লম শতাংশটো আঁতৰাবলৈ গ'লে কি কৰিব লাগিব সৰি এটো 60 হ'ব এটো 60 টো ওপৰত হ'ব 60 ওপৰত হ'ব তলত 100 হ'ব পূৰণ কি হ'ব 3/5 ইনটু ইকুৱেল 36 এটা যদি আমি কটাকটি কৰো শূন্য শূন্য কাটিলে 2 যদি কাটি দিও 2 3 গুণ 6 2 5 গুণ 10 এটা কি হৈ থাকিলে ওপৰত 3 3 গুণ 9 x ইনটু 9 তলত 5 5 গুণ 25 9/25 ইকুৱেল 36 এটা 9/25 টো হিফাল লৈ যাম কি হ'ব জানি সকলে 36 টো থাকিবই পূৰণ কি হ'ব 25 টো ওপৰলৈ গুছি যাব 9 টো তলত গুছি আহিব এটা 9 এ যদি 36 কাটো 9 এ 36 কাটিলে কেবাৰ যাব 4 বাৰ 4 পূৰণ 25 হ'ব আৰু 4 পূৰণ যদি 25 কৰে কিমান হ'ব 100 তো x ৰ ভ্যালুটো আমাৰ ওলাই গল কিমান 100 x ৰ ভ্যালু কিমান ওলাই গল 100 কোনটো অপচন আছে চাওক অপচন 8 আছে এটো হৈ যাব শুদ্ধ উত্তৰ তো এনে ধৰণৰ প্ৰশ্নবিলাক কিন্তু আপোনালোকৰ আহে দেখিবলৈ সহজ হলে কি হ'ব আপোনালোকৰ কিন্তু এইবিলাকে ভুল কৰি থৈ আহিব সেইকাৰণে ভালদৰে প্ৰেক্টিস কৰি যাব বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক The ratio of the present ages of Sita and Gita is 8:9 respectively and the sum of their ages is 68 years. What will be the ratio of their ages after 10 years? Sak Sita aru Gitar বৰ্তমান বয়সৰ অনুপাত হৈছে 8:9 আৰু তেওঁলোকৰ বয়সৰ যোগফল হৈছে 68 বছৰ তেতিয়া কৈছে যে 10 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত কিমান হ'ব মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এতিয়া চাওক বৰ্তমান কি দিছে আমাক বৰ্তমান বয়সৰ অনুপাতটো আমাক দি আছে 8:9 8:9 দিছে আমাৰ বৰ্তমান বয়সৰ অনুপাত তো এটাক আমি 8x ধৰি লওঁ আৰু এটাক 9x ধৰি লওঁ ঠিক আছে আৰু কি কৈছে তেওঁলোকৰ বয়সৰ যোগফলটো দি থৈছে মানে আমাক কি দি থৈছে 8x + 9x এটো দি থৈছে কিমান 68 এটা সিম্পল আমি x ৰ ভ্যালুটো উলিয়াই লওঁ তো এটো যদি আমি যোগ কৰো 8 নে 17 হ'ব 17x = 68 এটা x ৰ ভ্যালুটো যদি আমি উলিয়াবলৈ যাওঁ কিমান হ'ব 68/17 17 যদি 68 ক কাটো কেবাৰ যাব এটো যাব 4 বাৰ তো x ৰ ভ্যালু আমাৰ ওলাই গল কিমান 4 এতিয়া আমাক সিটাৰ বৰ্তমান বয়সটো উলিয়াই লওঁচোন তাৰ পিছত আমি 10 বছৰ পিছত উলিয়াম তো বৰ্তমান বয়স কিমান হ'ব 8 * 4 মানে কি হ'ব 32 বছৰ আৰু গিটাৰটো যদি উলিয়াবলৈ যাওঁ 9 * 4 9 * 4 মানে কিমান 9 4 গুণ 36 বছৰ এতিয়া বৰ্তমান গিটাৰ আৰু সিটাৰ বয়সটো পাই গলো সিটাৰটো হৈছে 32 বছৰ আৰু গিটাৰ হৈছে 36 বছৰ এতিয়া এটা কথা মন কৰিব আমাক যেটো 10 বছৰ পিছৰ কথাও দিছিলে 10 বছৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাতটো কিমান হ'ব এতিয়া সিটাৰ বৰ্তমান বয়স যদি 32 হয় 10 বছৰ পিছত কিমান হ'ব 32 + 10 মানে কিমান হ'ব 42 আৰু গিটাৰ হৈ যাব 36 + 10 মানে 46 এটা তেওঁলোকৰ অনুপাতটো উলিয়াব দিছিলে অনুপাতটো যদি উলিয়াবলৈ যাওঁ 42:46 আৰু এটাক যদি কাটাকাটি কৰিবলৈ যাওঁ কিমান হ'ব এটো যদি হাতে কাটো 6 গুণ 42 সৰি এটো হাতে কাটিব নোৱাৰিম আমি এটো 2 এৰে কাটিব লাগিব 46 হাতে নাজানো হয় 2 এৰে যদি কাটো 2 এ 21 বাৰ যাব আৰু এফালে 23 বাৰ যাব তো অপচন কোনটোত আছে চাওক 21 আৰু 23 কোনটো অপচন আছে অপচন ডি টোত আছে তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ একদম সহজ হয় আপোনালোকে খালি ভালদৰে চাব লাগিব তো বলক আগবাঢ়িম নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো কি দিছে চাওক 7 years ago the ratio of the ages of A and B was 4:5 respectively and after 7 years the ratio of their ages will be 5:6 respectively what is the present age of B বৰ্তমান B বয়সটো উলিয়াব হৈছে 7 বছৰ আগতে A আৰু B ৰ বয়সৰ অনুপাত আছিল 4:5 আৰু 7 বছৰৰ পিছত তেওঁলোকৰ বয়সৰ অনুপাত হৈ যাবগে 5:6 বুলি কৈছে এটা বৰ্তমান B ৰ বয়স কিমান হ'ব এতিয়া এটা কথা মন কৰিব আমাক 4:5 দি থৈছিলে কিমান 7 বছৰৰ আগতেই 7
7 বছৰ আগতে 4:5 আছিল তো আমি এজনৰ এৰ বয়সটো ধৰক কি ধৰিছো এ আৰু বি অনুপাতটো দেই এইটো তো এজনক আমি ধৰিছো কিমান 4x এজনৰ বয়সটো 4x ধৰিছো আৰু এজনৰ বয়সটো 5x এইটা কিন্তু 7 বছৰ আগৰ কথা কৈছে এজনৰ 4x আৰু এজনৰ 5x তো এতিয়া 7 বছৰৰ আগতে যদি এটো আছিল 4x + 5x এতিয়া বৰ্তমান কিমান হৈ যাব চাওক বৰ্তমান কিমান হ'ব 4x + 7 আৰু 5x + 7 এটো হ'ব আৰু 7 বছৰ পিছত কৈছে তেতিয়া কিমান হৈ যাব হাতে 14 তো এটোই কৈছে আমাক যে 4x + 14 / 5x + 14 আৰু তেতিয়া অনুপাতটো কিমান হ'ব বুলি কৈছে 5:7 তো 5 অনুপাতটো আমি এনেকৈ লিখিব পাৰো বুলি কৈছে নহয় যে ভগ্নাংশটো লিখিব পাৰো 5/6 এতিয়া ইয়াৰ পৰা আমি কি উলিয়াই লম x ৰ ভ্যালুটো উলিয়াই লম তো x ৰ ভ্যালুটো যদি উলিয়াবলৈ যাও 6 × 4 = 24x প্লাস 14 আৰু যদি 6 পূৰণ কৰো 84 আৰু ইফালে 5 × 5 = 25x প্লাস 5 আৰু এটো 14 হ'ব 5 আৰু 14 পূৰণ কৰিলে হৈ যাবগে 70 হৈ গল এতিয়া চাওক 25 ৰ পৰা যদি 24 গুচি যায় x হল 84 ৰ পৰা 70 গুচি গলে হৈ যাবগে 14 তো x ৰ ভ্যালু আমাৰ কিমান লাগল 14 চাওক x ৰ ভ্যালু ওলাই গল 14 এতিয়া এৰ বয়সটো যদি তো আমাৰ এৰ বয়স উলিয়াবই দিয়া নাই এটো আমি নাচাও তো b টো চাও ডাইৰেক্ট তো b ৰ বয়সটো কিমান হ'ব 5 পূৰণ 14 5 পূৰণ 14 যদি কৰো এটো হৈ যাবগে 70 এতিয়া চাওক তো 7 বছৰ আগতে আছিল 70 বছৰ এটা কথা মন কৰিব 7 বছৰ আগতে আছিল 70 বছৰ এতিয়া কিমান হ'ব এতিয়া 7 বছৰ পিছত 70 যোগ 7 হ'ব তো 70 লগত 7 যোগ কৰিলে কিমান হ'ব 77 কোনটো অপচন আছে চাওক অপচন ডি আছে তো অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ একদম সিম্পল হয় আপোনালোকে খালি ভালদৰে অলপ চাব লাগিব আৰু প্ৰেক্টিস কৰিব লাগিব তো বলক নেক্সট কোৱেশ্চনটো লাগবাৰো কি দিছে এ পাৰসন sold an item at a loss of 25% for res 6750 what would have been its selling price if he had sold at a profit of 15% কি কৈছে এজন ব্যক্তিয়ে 25% লোকসানত 6750 টকাত এটা সামগ্ৰী বিক্ৰী কৰিছিল যদি তেওঁ 15% লাভত বিক্ৰী কৰিলেহেঁতেন তেন্তে তেওঁৰ বিক্ৰী মূল্য কিমান হ'লহেঁতেন তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক কিন্তু আপোনালোকৰ পৰীক্ষাত আহে লাভ আৰু লোকসানৰ হেকাৰণে ভালদৰে চাই যাব এই টপিকটো ইম্পৰ্টেন্ট হয় তো প্ৰথম আমি কন্ডিশনটো ইয়াত চাম প্ৰথম কন্ডিশনত কি কৈছে 25% লোকসানত তেওঁ বস্তু এটা বেচে আৰু বস্তুটোৰ যেটো বেচা দাম টকাত সামগ্ৰী এটা বিক্ৰী বেচা দামে দি থৈছে আমাক তো প্ৰথমতে আমাক বেচা দাম দি থৈছে 25% লোকসানত হেতু হৈছে 6750 এসপি টো আমাক দি থৈছে আৰু যেটো লোকসানৰ শতাংশ L% লোকসানৰ শতাংশটো আমি L% বুলি লিখো হেতু দি থৈছে আমাক 25 তো এই কন্ডিশনত আমি প্ৰথমতে সিপি টো উলিয়াই লম যেটো কিনা মূল্যটো উলিয়াই লম প্ৰথমতে তো সিপি টো যদি উলিয়াবলৈ যাও সূত্ৰটো মনত ৰাখিব সিপি কেনেকৈ উলিয়াই ওপৰত ৰাখিব আপোনালোকে 100 তলত 100 মাইনাস কিমান লস হৈছিল 25% লস হৈছিল তো 25 পাতিব আৰু পূৰণ কি পাতিব এসপি কিমান আছিল 6750 এতিয়া চাওক 100 ৰ পৰা যদি 25 বিয়োগ কৰে এটো হৈ যাব 75 ওপৰত 100 আৰু ইনটু 6750 এটা যদি কটাকটি কৰে 75 এ 6750 ক যদি আমি কাটো অলপ চাই লব কটাকটিটো এটো হৈ যাব 90 আৰু 90 আৰু 100 যদি পূৰণ কৰো এটো হৈ যাব 9000 ভালকে চাব এটো 9000 হ'ব তো আমি কি পাই গলো সিপি কিনা দামটো পাই গলো কিমান 9000 টকা এটা ভালদৰে মন কৰিব সিপি টো পাই গলো আমি কিমান 9000 টকা তো মই সিপি টো সাইডত লিখি লৈছো কিমান পালো 9000 এতিয়া মন কৰিব আমি কি উলিয়াব দিছে তাৰ পিছৰ কোন চাব এতিয়া কি উলিয়াব দিছে আমাৰ উলিয়াব দিছে যে যদি হেতেও 15% লাভত সেই বস্তুটো বেচিলেহেতেন তেতিয়া বিক্ৰী মূল্যটো কিমান হলতেন এতিয়া আমাক এসপি উলিয়াব দিছে তো এসপি উলিয়া সূত্ৰটো কি আছিল আৰু ইয়াতে আমি পাৰ্সেন্ট লাভৰ শতাংশটো লিখি লৈছো p% মানে হৈছে 15 তো এসপি উলিয়া সূত্ৰটো কি আছিল ওপৰত হ'ব 100 যোগ লাভৰ শতাংশটো কিমান 15 তলত 100 পাতিব আৰু ইনটু কি কৰিব সিপি কৰি পেলাব সিপি টো আছিল 9000 সিম্পল এটো কৰিলে ওলাই যাব উত্তৰ তো এতিয়া আমি যদি তলত যদি আমি 100 পাতো ওপৰত কিমান হ'ব 115 আৰু ইনটু হ'ব 9000 এটা দুটা শূন্য কাটি দিলো থাকিলে কিমান 115 পূৰণ 90 115 পূৰণ 90 এটা 115 আৰু 90 যদি পূৰণ কৰো পূৰণ ফলটো আপোনালোকে অলপ উলিয়াই কৰিব চাব 10350 ওলাব আমাৰ তো এটো এসপি টো কিমান লাভ 10350 কোনটো অপচন আছে চাওক অপচন সি আছে কাৰণ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো মুঠতে আপোনালোকে সিপি উলিওৱা সূত্ৰ এসপি উলিওৱা সূত্ৰ এইবিলাক কিন্তু মনত ৰাখি যাব কাৰণ আপোনালোকে যেনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে হেতু কৰিব পাৰিব তো নেক্সট কোৱেশ্চনটো হৈছে এজন মানুহে প্ৰতি মাহে 1800 টকা উপাৰ্জন কৰে আৰু ইয়াৰ পৰা তেওঁ 10% সঞ্চয় কৰে তো 6 মাহত তেওঁ কিমান টকা সঞ্চয় কৰিব এ পাৰসন আৰ্নছ
raise 1800 per month and saves 10% of it, how much money does he save in 6 months? তো চাওক এনে ধৰণৰ প্ৰশ্ন কিন্তু ইম্পৰ্টেন্ট হয় আৰু আপোনালোকে এটা প্ৰশ্ন এনে ধৰণৰ আহিবই কি কৈছে 1800 টকা উপাৰ্জন কৰে আৰু তাৰ পৰা 10% সঞ্চয় কৰে মাহত প্ৰতি মাহত বুলি কৈছে এতিয়া 6 মাহত তেও কিমান টকা সঞ্চয় কৰিব একদম সহজ হয় ইমান টান নহয় আপোনালোকে টান বুলি ভাবি নলব তো প্ৰথম কথা হল চাওক কিমান টকা উপাৰ্জন কৰে 1800 টকা আৰু তাৰে কিমান সঞ্চয় কৰে হেতু চাই লব 1800 টকাৰ কিমান সঞ্চয় কৰে 10% তো এতিয়া আমি 1800 10% উলিয়াম আৰু 1800 10% কেনেকৈ উলিয়াম মই পাৰ্চেন্টটো কেনেকৈ অতৰাব লাগে বুলি কৈছিলো ফ্ৰেকশনত উলিয়ালে 10/100 হ'ব কাৰণ যিমান পাৰ্চেন্ট দিয়া থাকে তাৰ তলত 100 টা বহুৱাই দিও তেতিয়া ভগ্নাংশটো আতৰি যায় তো ইয়াত 00 আমি কাটি দিলো 1800 00 কাটি দিলো তো ইয়াত থাকিলে 18 আৰু 10 18 পূৰণ 10 এটো হৈ যাব 180 এতিয়া চাওক 180 ওলাই গল আমাৰ এক মাহত তো তেও এক মাহত 180 টকা সঞ্চয় কৰে চাওক এক মাহত 180 টকা যদি সঞ্চয় কৰে 6 মাহৰ কথা সুধিছিলে আমাক 6 মাহত কিমান সঞ্চয় কৰিব তো 6 পূৰণ 180 কৰি দিওক উত্তৰ ওলাই যাব একদম সিম্পল হয় আৰু 6 আৰু 180 যদি পূৰণ কৰে এটো হৈ যাবগে 1080 পূৰণটো আপোনালোকে কৰি চাব পাৰে 1080 হ'ব আমাৰ এনসাৰ তেও 6 মাহত 1080 টকা সঞ্চয় কৰিব কোনটো অপচনত আছে চাওক অপচন সি টো হ'ব শুদ্ধ উত্তৰ অপচন সি টো হৈ গল শুদ্ধ উত্তৰ একদম সহজ হয় আপোনালোকে খালি প্ৰশ্নটো চাই না ভাবিব যে এটো প্ৰশ্ন বহুত টান হয় এটো এৰি দিও হেতু কেটাও না ভাবিব ভালদৰে প্ৰশ্নটো দুবাৰ তিনিবাৰকে পঢ়ি চাব প্ৰশ্নটো বুজি পালে আপোনালোকে উত্তৰটো লগে লগে উলিয়াব পাৰিব তো বলক নেক্সট কোৱেশ্চনটো আগবঢ়ো কি দিছে 24 খৰ 25% সমান x ৰ 75% হলে x সমান কিমান এটো কিন্তু মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন হয় আৰু এনেকুৱা প্ৰশ্ন এটা আহিছে যোৱাবাৰো আহিছে এবাৰো আহিব তো ভালদৰে চাইলক কেনেকৈ কৰিব কি দিছে আমাক 24 খৰ 25% 25% সমান আমাক কি দিছে x ৰ 75% বা 75% এতিয়া x টো আমাৰ কিমান হ'ব উলিয়াব দিছে এতিয়া শতাংশটো আমি আতৰালম আৰু শতাংশ আতৰাটো আমি কৈছো কেনেকৈ আতৰাব 24 পূৰণ কি হ'ব শতাংশটো আতৰালে ওপৰত 25 হ'ব তলত 100 হ'ব ইয়াটো সেম 100 পূৰণ ওপৰত 75 আৰু তলত কিমান হ'ব 100 হ'ব এতিয়া চাওক ইয়াৰ 100 কাটি দিলো দুটা শূন্য 24 খৰ দুটা শূন্য কাটি দিলো ইয়াত থাকি গল কিমান 24 পূৰণ 25 আৰু ইফাল থাকিলে x পূৰণ 75/100 এতিয়া চাওক আমি x টো ইফালে ৰাখি দিম বাওফালে ৰাখি দিম হুফালে ৰাখি দিম 75/100 টো আমি ইফালে লৈ গৈছে হিম আৰু ইফালে যদি আমি আনো কি হৈ যাব চাওক 75 টো ওপৰত আছে ন ওপৰটো তলত আহি যাব তো এটো 24 পূৰণ 25 টো ওপৰতে ৰাখিলো আৰু 100 টো তলত আছিল ন 100 টো ওপৰত গুছি যাবগে ওপৰত 100 টো পাতি দিলো তলত 75 টো পাতি দিলো আৰু এটো মই জানো আশা কৰিছো সকলোৱে জানে চাগে এনেকুৱা কৰাটো যে যেতিয়া আমি হুফালৰ পৰা কিবা এটা বস্তু বাওফালে আহে পূৰণটো হৰণ হৈ যায় হৰণটো পূৰণ হৈ যায় আৰু যোগটো বিয়োগ হৈ যায় বিয়োগটো যোগ হৈ যায় এতিয়া চাওক সিম্পল 75 আমি সৰি 25 75 যদি কাটি দিও কেবাৰ যাব তিনিবাৰ যাব 3 এ 24 কাটি দিও যদি আমি 3 এ যদি 24 কাটো 8 3 গুণ 24 তো আমাৰ কিমান থাকি গল এটো x ৰ ভ্যালুটো আমাৰ কিমান হৈ গল চাওক x ৰ মানটো কিমান থাকি গল x সমান 8 পূৰণ 100 থাকিলে 8 পূৰণ কিমান 100 থাকিলে আৰু 8 পূৰণ 100 মানে কিমান 800 তো x ৰ ভ্যালু আমাৰ ওলাই গল 800 হয় কোনটো অপচন আছে চাওক অপচন বি টোত আছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ একদম সিম্পল হয় আপোনালোকে কেতিয়াও এইবিলাক ভয় নাখাব এইবিলাক প্ৰশ্ন দেখিবনে তো বলক নেক্সট কোৱেশ্চন লাগ বঢ়িম আৰু যদি আপোনালোকে কোৱেশ্চনবোৰ বুজি পাইছে তেতিয়া লাইক কৰি দিব ভিডিওটো আৰু কমেন্টত এটা ইয়েস বুলি লিখি জনাই দিব তো আমি গম পাম যে আপোনালোকে বুজি পাইছে নেক্সট কোৱেশ্চনটো চাওক এখন গাড়ীয়ে প্ৰথম 35 কিলোমিটাৰ 45 মিনিটত আৰু বাকি 69 কিলোমিটাৰ 75 মিনিটত যাত্ৰা কৰে তো গাড়ীৰ গড় গতি কিমান হ'ব A car travels the first 35 km in 45 minutes and the remaining 69 km in 75 minutes. What is the average speed of the car? তো এনেকুৱা এভাৰেজ আপোনালোকৰ দুটি উলিয়াবলে দিবই এভাৰেজ স্পিড উলিয়াবলে আপোনালোকৰ কিন্তু থাকিবই এটা আহিবই তো কেনেকৈ উলিয়াব চাওক তো টোটাল যেটো আমাৰ ডিসটেন্স হেতু আমি উলিয়ালাম টোটাল যেটো দূৰত্ব হেতু কিমান হ'ব চাওক টোটাল ডিসটেন্স তো যদি আমি উলিয়াবল যাও কিমান হ'ব প্ৰথমতে গল 35 কিলোমিটাৰ তাৰ পিছত কিমান গল তাৰ পিছত গৈছিল 69 কিলোমিটাৰ তো 35 + 69 আৰু এটা যদি আমি প্লাস কৰো কিমান হৈ যাব 9 পাছে 14 4 উকলে 1 6 3 9 10 104 কিলোমিটাৰ তো টোটাল ডিসটেন্স গাড়ীখন গল 104 কিলোমিটাৰ আৰু টোটাল টাইম তো চাওক প্ৰথমতে 45 মিনিট টোটাল আমি টাইম তো উলিয়ালম
টোটেল টাইম প্ৰথমতে 45 মিনিট আৰু পিছত কিমান লাগিছিলে 75 মিনিট 45 আৰু 75 আৰু এটা যদি যোগ কৰো কিমান হ'ব 45 আৰু 75 যোগ কৰিলে হৈ যাব 120 মিনিট 120 মিনিট ঠিক আছে এতিয়া আমি গম পালো যে টোটেল যেটো ডিসটেন্স এটো আছিল 104 কিলোমিটাৰ আৰু টোটেল টাইমটো লাগিলে 120 মিনিট এই 120 মিনিটটো আমি যেটো ঘন্টাত উলিয়াব দিছে চাওক উত্তৰটো আমাক ঘন্টাত উলিয়াব দিছে যে গাড়ীৰ গড় দুটি কিমান হ'ব ঘন্টাত 43 কিলোমিটাৰ ঘন্টাত 52 কিলোমিটাৰ আছে ঘন্টাত 50 কিলোমিটাৰ ঘন্টাত 60 কিলোমিটাৰ আছে তো আমি এটো 120 মিনিট ঘন্টাত লৈ যাম আৰু 120 মিনিটত কিমান ঘন্টা সকলোৱে জানো আমি এটো হৈ যাব 2 ঘন্টা 2 আৱাৰ এতিয়া আমি সিম্পল কি উলিয়াব লাগিব গড় দ্ৰুতিটো উলিয়াব লাগিব তে আমাৰ ডিসটেন্সটো কিমান আছিল চাওক ডিসটেন্সটো আছিল 104 কিলোমিটাৰ আৰু টাইমটো আছিল 2 আৱাৰ এটা যদি আমাৰ গড় উলিয়াব দিয়ে সিম্পল 104 আপোনালোকে 2 এ হৰণ কৰি দিয়ক আৰু 104 যদি 2 এৰে হৰণ কৰে এটা হৈ যাব 52 কিলোমিটাৰ পাৰ আৱাৰ 52 কিলোমিটাৰ পাৰ আৱাৰ কোনটো অপচন আছে চাওক কোনটো অপচন আছে অপচন বি আছে ঘন্টাত 52 কিলোমিটাৰ একদম সিম্পল হয় ভালদৰে আপোনালোকে চাই লওক দেৰি নকৰাকৈ নেক্সট কোৱেশ্চনটো চাও কি দিছে এখন গাড়ীৰ দ্ৰুতি 10 মিটাৰ পাৰ সেকেন্ড ইয়াৰ দ্ৰুতি কিলোমিটাৰ পাৰ আৱাৰত কিমান হ'ব তো এটো সিম্পল কোৱেশ্চন হয় আমি জানিব লাগে এটো ফৰ্মুলাটো জানিব লাগে আমি যদিহে মিটাৰ পাৰ সেকেন্ডত কোনোবা এটা দ্ৰুতি দিয়া থাকে তাত আমি কিলোমিটাৰ পাৰ আৱাৰত কেনেকে নিম তো বহুতে নাজানে হয়তো যিসকলে জানে এটো উত্তৰটো আপোনালোকে কমেন্টত জনাই দিব পাৰে তো চাওক আমাক কি দিয়া আছে 10 মিটাৰ পাৰ সেকেন্ড আমাক দিয়া আছে ইয়াক কি হলে লৈ যাব কৈছে কিলোমিটাৰ পাৰ আৱাৰলৈ লৈ যাব কৈছে তো চাওক মিটাৰ পাৰ সেকেন্ডটো যেতিয়া কিলোমিটাৰ পাৰ আৱাৰত নিম তেতিয়া সিম্পল কি কৰিব লাগিব 5/18 এটা পূৰণ কৰি দিম মনত ৰাখি দিব 5/18 এটা আমি পূৰণ কৰি দিব লাগিব সৰি এটো 18/5 হ'ব লাগে 5/18 নহয় 18/5 এটা আমি পূৰণ কৰি দিম ভুল হৈছিল অলপ 18/5 পূৰণ কৰি দিব লাগিব এতিয়া এটো কিন্তু উল্টা যেতিয়া কৰিম কিলোমিটাৰ পাৰ আৱাৰৰ পৰা যেতিয়া মিটাৰ পাৰ সেকেন্ড কৰিম তেতিয়াহে কি কৰিব লাগিব 5/18 পূৰণ কৰিব লাগিব তো এটো মনত ৰাখি দিব যেতিয়া কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈ নিব তেতিয়া 5/18 পূৰণ কৰিব আৰু যেতিয়া মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈ নিব তেতিয়া 18/5 পূৰণ কৰিব এটা সিম্পল 10 ৰ লগত আমি 18/5 পূৰণ কৰি দিও 18/5 যদি পূৰণ কৰো 5 এ 10 যাব কেবাৰ দুবাৰ আৰু 2 আৰু 18 পূৰণ কৰি দিম 36 তো এটো হৈ যাব 36 কিলোমিটাৰ পাৰ আৱাৰ কোনটো অপচন আছে চাওক কোনটো অপচন আছে অপচন বি টো আছে অপচন বি টো হ'ব শুদ্ধ উত্তৰ একদম সিম্পল হয় আৰু আপোনালোকে সকলো এবিলাক যাতে জানি যায় কাৰণ এবিলাক যদি নাজানে ইয়াতকে টান যদি প্ৰশ্ন আহি যায় কেনেকৈ কৰিব তো মনত ৰাখি যাব এতিয়া নেক্সট কোৱেশ্চন লাগবৰো কি দিছে A car travels the distance from city Y to city Z at a speed of 60 km per hour and city Z to city Y at a speed of 65 km per hour. What is the average speed of the car? তো চাওক এনেকা বিলাক প্ৰশ্ন আপোনালোকৰ পৰীক্ষাত আহিছে এখন গাড়ী Y চহৰৰ পৰা Z চহৰলৈ 60 কিলোমিটাৰ প্ৰতি ঘণ্টাত বেগত যায় আৰু Z ৰ পৰা আকৌ Y চহৰলৈ 65 কিলোমিটাৰ প্ৰতি ঘণ্টা বেগত যাত্ৰা কৰে তে গাড়ীখনৰ গড় গতি কিমান হ'ব তো আমি আগতে এটো কেবাটা ভিডিওত আলোচনা কৰিছো এনে ধৰণৰ প্ৰশ্নবিলাক সিম্পল সূত্ৰ এটা আছে সূত্ৰটো এনেকুৱা আছিল 2xy divided by x plus y তো x টো হৈছে ইয়াত প্ৰথম দ্ৰুতিটো তো ইয়া x টো আমি 60 ধৰিব পাৰো আৰু y টোক আমি 65 ধৰিব পাৰো তো ইয়াতে আমি সূত্ৰটো যদি 2xy divided by x plus y কৰি দিও সিম্পল আমাৰ গড় দ্ৰুতিটো ওলাই যাব কিন্তু সূত্ৰটো আপোনালোকে মনত ৰাখি ল'ব লাগিব 2xy divided by x plus y এটা আমি পাতি দিও ইয়াতে x টো আমি কিমান ধৰিছিলো 60 2 * 60 * 65 আৰু তলত কিমান হ'বগে 60 + 65 এটা সিম্পল আপোনালোকে এটো প্লাস কৰি দিয়কচোন তলৰটো 60 আৰু 60 প্লাস কৰি ল'ব 125 আৰু ওপৰত 2 * 60 * 65 আৰু কাটাকাটি কৰি দিও এতিয়া আমি 5 এৰে যদি 65 কাটো কেবাৰ যাব 13 বাৰ যাব 5 এৰে 125 কাটিলে 25 বাৰ যাব আকৌ 5 এৰে 25 কাটিলে 5 বাৰ যাব 60 কাটিলে 12 বাৰ যাব এতিয়া আমাৰ ওপৰত থাকি গল কিমান ওপৰত কিমান থাকিলে চাওক তুমি মুস্কাই গল আকৌ কৰি দিছো চাওক সূত্ৰটো আছিল এনেকুৱা 2xy divided by x plus y তো এনেকুৱা আছিল এটো হ'ব 2 * 60 * 65 তলত 60 + 65 তো এটো হ'বগে তলত হ'ব 125 ওপৰত হ'ব 2 * 60 * 65 কাটাকাটি কৰিম এটো 13 বাৰ যাব এটো যাব 25 আকৌ 25 কাটিলো 5 বাৰ যাব এটো যাব 12 তো আমাৰ ওলাই গল এটো 2 পূৰণ 12 পূৰণ 13 আৰু তলত 5 এটা তলত 5 থাকিলে এটা যদি আমি কৰো কিমান হ'ব চাওক 2 পূৰণ 13 2 পূৰণ 12 পূৰণ 13 যদি কৰে
হেতু আপোনালোকৰ হৈ যাবগে 312 আৰু তলত থাকিব 5 এটা 312 ক যদি 5 এৰে হৰণ কৰি দিয়ে কিমান হ'ব চাওক 312 ক যদি 5 এৰে হৰণ কৰি দিয়ে কিমান হ'ব এটো আপোনালোকে হৰণটো কৰি চাব পাৰে 62.4 কিলোমিটাৰ পাৰ আৱাৰ 62.4 কিলোমিটাৰ পাৰ আৱাৰ কোনটো অপচন আছে চাওক অপচন ডি সি টোত আছে সি টো হ'ব শুদ্ধ উত্তৰ 62.4 কিলোমিটাৰ পাৰ আৱাৰ তো মুঠতে কথাটো হল আপোনালোকে এই সূত্ৰটো মন ৰাখিব লাগিব 2xy ডিভাইডেড বাই x প্লাছ y যদিহে আমাৰ এটা জায়গাৰ পৰা আনটা জায়গালৈকে ইমান কিলোমিটাৰ স্পীডত গৈছে আকৌ সেই জায়গাটোৰ পৰা আগৰ জায়গাটোলে বেলেগ এটা স্পীডত ঘূৰি আহিছে তেতিয়াটো যেতিয়া গড় গতি উলিয়াব দিব আপোনালোকে এইটো সূত্ৰ মনত ৰাখিব লাগিব তো বলক নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক এখন চহৰৰ জনসংখ্যা 2,80,000 জন বছৰি 6% হাৰত জনসংখ্যা বাঢ়িলে 2 বছৰ পাছত জনসংখ্যা কিমান হ'ব The population of a city is 2,80,000 people. What will be the population after 2 years if the population grows at 6% per annum? তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহিছে ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো কেনেকৈ কৰিব চাওক কি কৈছে চাওক 2,80,000 জনসংখ্যা আছিল 2,80,000 টোটাল পপুলেশন আছিল আৰু 6% হাৰত বাঢ়িছে কিমান হাৰত বাঢ়িছে এটো জানিব লাগিব 6% হাৰত বাঢ়ি আছে বছৰি 6% বাঢ়িছে এতিয়া প্ৰথম কথা হল আমি 2,80,000 ৰ 6% উলিয়ালম তো ইয়াৰ 6% উলিয়াবলৈ কৈছিলো মই 6/100 কৰি দিব 100 ৰ দুটা 0 কাটি দিয়ক ইয়াৰ দুটা 0 কাটি দিয়ক তো ইফালে হৈ গলকে 2800 ইনটু 6 আৰু 2800 ইনটু 6 যদি কৰে এটো ওলাই যাবগে 16800 16800 তো প্ৰথম ইয়াৰত 16800 বাঢ়িলে এতিয়া 16800 টো আমি কি কৰিম 16800 টো 2,80,000 লগত যোগ কৰি দিম 2,80,000 লগত 16800 টো যোগ কৰি দিম তেতিয়া আমাৰ কি ওলাব প্ৰথম বছৰৰ যেটো 6% হাৰ বহাৰ পিছত যেটো পপুলেশন হ'ব এটো ওলাব তো ইয়াত যদি আমি যোগ কৰো 0 0 8 নামি আহিলে 6 8 একে 9 2,96,800 চাওক 2,96,800 ওলালে আমাৰ এটা কিমান ওলালে চাওক 2 লাখ কিমান ওলালে চাওক 2,96,800 2,96,800 ওলাইছে পপুলেশনটো এতিয়া আমি ইয়াৰ আকৌ 6% উলিয়াব লাগিব কেলে কাৰণ আমাৰ নেক্সট 2 বছৰ বুলি কৈছিল নহয় এবছৰ বুলি ক'লে এটো ওলাই গলতেন নেক্সট এতিয়া আকৌ ইয়াৰ আমি 6% উলিয়াব লাগিব এতিয়া 2,96,800 into 6/100 আকৌ 6/100 কৰিব লাগিব 00 ইয়াত 00 কাটি দিলো থাই গল 2,968 into 6 আৰু এটা যদি পূৰণ কৰে কিমান হ'ব এটা যদি পূৰণ কৰে ইয়াৰ পূৰণফলটো হ'ব 17808 ওলাব এতিয়া সিম্পল আমি কি কৰিম 2,96,800 লগত 17808 টো প্লাস কৰি দিম সক 2,96,800 17808 তেতিয়া আমাৰ 2 বছৰৰ পিছত যেটো জনসংখ্যা এটো ওলাই যাবগে 8 আহিলে 0 আহিলে 8 8 16 6 কৰিলে 1 8 6 সৰি 7 6 13 1 14 4 কৰিলে 1 9 1 10 1 11 1 আৰু ইফালে 3 কিমান হল 3,14,608 3,14,608 কোনটো অপচন আছে সক কোনটো অপচন আছে অপচন সি টো হ'ব শুদ্ধ উত্তৰ সিট আছে তো আমি 2 বছৰৰ পিছত ওলাই গল আৰু যদি 3 বছৰৰ পিছত উলিয়াব দিলেতেন এই 3,14,608 ৰ আকৌ 6% উলিয়াবিনে আকৌ যোগ কৰিলহেন তো অলপ দীঘলীয়া প্ৰসেস হয় হেকাৰণে আপোনালোকে প্ৰেক্টিস কৰি যাব ভালকে নেক্সট কোৱেশ্চন টো আগবাঢ়িম দিছে চাওক the length of the rectangle is 15 cm and the length is the diagonal is 17 cm find the area of the rectangle তো চাওক এখন আয়তক্ষেত্ৰৰ 15 দৈৰ্ঘ্যটো দিছে 15 cm আৰু ইয়াৰ তিৰ্যক মানে কৰ্ণডালৰ দৈৰ্ঘ্য দিছে 17 cm আয়তক্ষেত্ৰৰ ক্ষেত্ৰফল উলিয়াব গৈছে ক্ষেত্ৰফল মানে কালি উলিয়াব দিছে এতিয়া চাওক আয়তৰ কালি উলিয়া সূত্ৰটো আমি জানো চাগে সকলোৱে L into B মানে কি দৈৰ্ঘ্য পূৰণ প্ৰস্থ এতিয়া চাওক আয়ত ক্ষেত্ৰটো আমি সাপোজ এনেকুৱা আঁকি লৈছো এনেকুৱা এটা আয়ত আছে ইয়াৰ আমাক দৈৰ্ঘ্যটো দিয়া আছে ঠিক আছে দৈৰ্ঘ্যটো দিছে 15 cm কিন্তু যেটো প্ৰস্থ হয়তো আমাক B টো দিয়া নাই B টো নিদি পিনে কি দি থৈছে এনেকুৱা এটা তিৰ্যক আছে কৰ্ণডাল আছে কৰ্ণডাল দি থৈছে 17 cm তো এতিয়া আমি কৰ্ণডাল আৰু দৈৰ্ঘ্যডাল ব্যৱহাৰ কৰি কেতিয়াও আয়তৰ কালি উলিয়াব নোৱাৰো তো প্ৰথম কথা হল আমি কালিটো উলিয়াবলৈ হলে প্ৰস্থটো উলিয়াব লাগিব এটা প্ৰস্থটো কেনেদৰে উলিয়াব তো হেতু হৈ গল কথা প্ৰশ্নটো আপুনি কেনেদৰে উলিয়াব তো যদি ভালদৰে চাই
এটো এটা কেনকা ত্ৰিভুজ এটা আকৃতি ফৰ্ম কৰিছে সমকোণী ত্ৰিভুজ এটা আকৃতি ফৰ্ম কৰিছে আৰু সমকোণী ত্ৰিভুজত যদি আমি পাইথাগোৰাছৰ যেটো থিওৰাম হেতু ইউজ কৰো তেতিয়া হলে আমি কি উলিয়াব পাৰো এই যেটো প্ৰস্থ আছে এটো উলিয়াব পাৰিম কেনেকৈ উলিয়াব লাগিব 17 সেন্টিমিটাৰটো আমি কি ধৰিব লাগিব অতিভুজ ধৰিব লাগিব এটো আকত এডাল তলৰ বাহু আছে হে দুডালৰ পৰা আমি পাইথাগোৰাছৰ থিওৰাম ইউজ কৰি পিনে উলিয়াব পাৰিম কেনেকৈ কৰিব সাপোজ আমি যেটো সাইড আছে সাইডটো b বুলি ধৰিছোছন তো আমি পাইথাগোৰাছৰ উত্তৰত কি পাও b square plus সক b square plus 15 square সমান কি পাও আমি 17 square মনত আছে না পাইথাগোৰাছৰ সূত্ৰটো তো পাইথাগোৰাছৰ সূত্ৰটো ভালৰে আপোনালোকে চাব লাগিব এতিয়া আমি b square টো যেহেতু উলিয়াব লাগে তো b টো ৰাখি দিছো হিফালে গুছি গলে এটো হ'ব 17 square ডাইৰেক্ট কৰি দিম 289 হ'ব 17 square মানে মাইনাস 15 square হিফালে গুছি গলে যেটো মাইনাস হ'ব তো এটো মাইনাস যদি কৰো কিমান হ'ব এটো হ'ব 15 স্কয়াৰ কৰিলে 225 এতিয়া 289 ৰ পৰা 225 যদি মাইনাস কৰো কিমান হ'ব 64 হ'ব 64 তো b স্কয়াৰ আমাৰ কিমান হ'ব 64 আমাক লাগে b তো ইফালে 64 ৰ জায়গাত কি যাব √64 আৰু √64 মানে কিমান 8 গুণ 64 8 হৈ যাবগে তো আমাৰ প্ৰস্থটো ওলাই গল কিমান 8 ওলাই গল এতিয়া চাওক l টো ওলাই গল আমাৰ 15 l টো দিয়া আছিল আৰু b টো আছিল b টো আমাৰ ইমাত্ৰ ওলালে 8 এতিয়া আমি কি উলিয়াব দিছে হেতু উলিয়াব পাৰিম এতিয়া আমাক উলিয়াব দিছিলে কালি তো সিম্পল কালি উলিয়াবলে আপোনালোকে পূৰণ কৰি দিয়ক l * b কৰি দিয়ক মানে 15 পূৰণ 8 আৰু 15 আৰু 8 যদি পূৰণ কৰে তো এটো হৈ যাবগে 8 5 গুণ 40 ৰ শূন্য কৰিলে 4 8 গুণ 8 আছে 12 120 সেন্টিমিটাৰ স্কয়াৰ কোনটো অপচন আছে চাওক 120 সেন্টিমিটাৰ স্কয়াৰ কোনটো অপচন আছে অপচন সি টো আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো এনেদৰে আপোনালোকে যিকোন ধৰণৰ ত্ৰিভুজ যদি আয়তৰ কালি উলিয়াব দিয়ে উলিয়াই থৈ আহিব নেক্সট কোৱেশ্চন আগবাঢ়িম কি দিছে এটা আয়তৰ কালি 252 সেন্টিমিটাৰ স্কয়াৰ আৰু ইয়াৰ দিশ আৰু প্ৰস্থৰ অনুপাত হৈছে 9:7 তো ইয়াৰে পৰিসীমা কিমান হ'ব এটো ইম্পৰ্টেন্ট প্ৰশ্ন হয় কিন্তু পৰিসীমা এবাৰ উলিয়াব দিছে আমাক ইয়াত আমাক দৈৰ্ঘ্যটো দি থোৱা নাই প্ৰস্থটো দি থোৱা নাই খালি হিহঁতৰ অনুপাত এটা দি থৈছে আৰু লগতে কালিটো দি থৈছে এতিয়া অনুপাতটো আৰু কালিটোৰ পৰা আমি প্ৰথম কথা হল দিশ আৰু প্ৰস্থটো উলিয়াব লাগিব তাৰ পিছত প্ৰস্থ দিশ উলিয়ালে দেখোন আমি পৰিসীমাটো উলিয়াব পাৰিমই তো কেনেকৈ উলিয়াব চাওক কি দি থৈছে আমাক 9:7 হিহঁতৰ যেটো দৈৰ্ঘ্যৰ প্ৰস্থ হেতৰ অনুপাত তো আমি এটাক 9x বুলি ধৰি লওঁচোন আৰু এটাক 7x বুলি ধৰি লওঁ 9x আৰু 7x আৰু যেটো কালি হেতু হৈছে 252 সেন্টিমিটাৰ স্কয়াৰ এতিয়া আমি জানো দৈৰ্ঘ্য পূৰণ প্ৰস্থ কৰিলে কি ওলাগে কালি ওলাই মানে কি হ'ব 9x পূৰণ 7x 9x আৰু 7x পূৰণ কৰিলে কি ওলাবগে 252 ওলাবগে 252 ওলাব লাগে এতিয়া 9x আৰু 7x যদি পূৰণ কৰে 9 7 গুণ কিমান 7 9 গুণ 63 63 আৰু x আৰু x পূৰণ কৰিলে x স্কয়াৰ 63 x স্কয়াৰ মানে 252 এতিয়া আমি যদি এটো হেৰি কৰো হিফালে গুছি যায় তেতিয়া হৰণ হৈ যাব x স্কয়াৰ মান 252 ডিভাইডেড বাই 63 আৰু 63 252 ক যদি হৰণ কৰো এটো কিমান লব 4 কিমান লৈ যাব 4 এটা x স্কয়াৰ আছে না x তো আমি উলিয়াব পাৰিম সিম্পল √4 মানে আমি জানো 2 তো আমাৰ x ৰ ভ্যালু কিমান লৈ গল 2 ওলাই গল চাওক x ৰ ভ্যালু আমাৰ কিমান লৈ গল 2 এতিয়া আমি 9x তো আৰু এটা 7x আছিল ন তো দৈৰ্ঘ্যটো ধৰক 9x এটো হৈ যাব 9 * 2 কৰিলে 18 সেন্টিমিটাৰ তাৰ পিছতে আৰু কি আছিল এটা 7x তো 7x তো কি হ'ব 7 * 2 মানে কি 14 সেন্টিমিটাৰ এতিয়া আমাক কি উলিয়াব দিছিলে পৰিসীমা উলিয়াব দিছিলে তো পৰিসীমা কেনেকৈ উলিয়ায় 2 * l + b এটো আছিল এতিয়া 2 * l মানে আছিল 18 + 14 তে 18 আৰু 14 যদি যোগ কৰি কিমান হ'ব 28 12 2 কৰিলে 332 আৰু 32 2 কৰিলে 64 সেন্টিমিটাৰ কোনটো অপচন আছে চাওক কোনটো অপচন আছে অপচন এ টোত আছে অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ একদম সহজ হয় অলপ খালি টাইম লাগিব হেকাৰণে প্ৰেক্টিসটো যিমান কৰিব টাইমটো কমি গৈ আহিব আৰু প্ৰেক্টিস কৰোতে সদায় একুৰেচিটো চাব আপোনালোকে কিমান শুদ্ধ হৈছে ভুলকে প্ৰেক্টিস কৰিলে লাভ নাই তো বলক নেক্সট কোৱেশ্চন আগবাঢ়িম কি দিছে এজন মানুহে 15 মিটাৰ পাৰ সেকেন্ড দ্ৰুতিৰে ভ্ৰমণ কৰিছে 20 ঘণ্টাত তেওঁ কিমান দূৰত্ব অতিক্ৰম কৰিব তো চাওক আমাক ঘণ্টাত যেটো দিছে 20 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব তো মই যে অকমান আগতে এটা বস্তু আপোনালোকক কৈ আহিছিলো প্ৰশ্ন এটা দিছিলো যে মিটাৰ সেকেন্ডত যদি দিয়া থাকে হেতুক আমি কিলোমিটাৰ পাৰ আৱাৰত কেনেকৈ লৈ যাম কিলোমিটাৰ পাৰ আৱাৰত কেনেকৈ নিম সিম্পল মই কৈছিলো ন 18/5 এৰে আপোনালোকে পূৰণ কৰিব লাগিব এতিয়া আমি 15 মিটাৰ পাৰ সেকেন্ড নিব লাগে তো 15 * 18/5 পূৰণ কৰি দিম 5 15 যদি কাটো 5 3 গুণ 15 এতিয়া 18 আৰু 3 পূৰণ হৈ গল আৰু সিম্পল 18 আৰু 3 যদি পূৰণ কৰে এটো হৈ যাবগে 54
তো 54 কিলোমিটাৰ পাৰ আৱাৰ হৈ গ'ল 54 কিলোমিটাৰ পাৰ আৱাৰ চাওক 54 কিলোমিটাৰ পাৰ আৱাৰ এটা মই উলিয়াব দিছে 20 ঘণ্টাত সিম্পল 20 টো পূৰণ কৰি দিয়ক 54 লগত 54 * 20 হ'ব আৰু এটা যদি পূৰণ কৰে এটো যদি পূৰণ কৰে হেতু হৈ যাবগে 1080 কিলোমিটাৰ পাৰ আৱাৰ সৰি ঘণ্টাত 20 ঘণ্টাত কিমান দূৰত্ব এটো 1080 কিলোমিটাৰ পাৰ আৱাৰ নহয় 1080 কিলোমিটাৰে হ'ব অকল কাৰণ 20 ঘণ্টাতহে উঠিছে কিমান দূৰ যাব 1080 কিলোমিটাৰ হ'ব কোনটো অপচন আছে চাওক অপচন এটোত আছে অপচন এটো হৈ যাবগে শুদ্ধ উত্তৰ একদম সিম্পল হয় আপোনালোকে ভালদৰে চাই যাব আৰু কোৱেশ্চন হয় মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰ আৰু কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ড হেতু নিয়াটো মনত ৰাখি দিব এটা 18/5 আৰু এটা 5/18 কৰিলে হৈ গ'লগে আপোনালোকৰ এটা ভালদৰে মনত ৰাখি যাব আৰু আজিৰ ভিডিওটো যদি আপোনালোকৰ বাবে ইনফৰমেটিভ লাগিছে যদি প্ৰশ্নবোৰ বুজি পাইছে ভিডিওটো লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ